So today we will be studying about the shape and size of cells. ঠিক আছে যে কিয় এইখিনি যেন shape আৰু size বোৰ বেলেগ বেলেগ এই যে ইমানবোৰ cells আমাৰ বডিত আছে সেইবোৰৰ কি আছে shape আছে কালাৰ বেলেগ shape বেলেগ size বেলেগ হয় নে নাই so এটা কিয় কিছুমান cells একদম সৰু হয় কিছুমান ডাঙৰ হয় হয় নে নাই so এটা কিয় হয় so এইটোৰ কাৰণে আমি কিছুমান বস্তু পঢ়িব লাগিব so first of all the shape and size of cells are related to the function they perform. এই যে specific function টো কৈছিলো যোৱাকালিৰ ক্লাছত মনত আছে নে yesterday's class I discussed about specific functions হয় না specific function or specialized function বুলি কোৱা হয় না ধৰিব পাৰিছা Awesome. so আজিৰ ক্লাছত আমি সেইটোৱে পঢ়িম যে এই যে বেলেগ বেলেগ হেৰি হয় মানে সাইজ হয় শেপ হয় বেলেগ বেলেগ সেলছৰ সাইজ আৰু শেপ যেন বেলেগ হয় কিয় কাৰণে হয় বিকজ অফ দ্য ফাংচন ঠিক আছে যেনেকৈ মাছল সেলছৰ শেপটো এনেকুৱা কি এই মাছল সেলৰ শেপটো এনেকুৱা বিকজ দে হেল্প আছ টু মুভ মাছল সেলছবোৰ যদি আমাৰ বন সেলছৰ নিচিনা হলে হয় তেতিয়া আমি মুভ কৰিব পাৰিলো হয় No, sir. তোমাৰ মাইক্ৰফোনৰ ওপৰত কেনেকুৱা চাউণ্ড ওলাই আছে So, এতিয়া নাই কিবা এটা ভাইব্ৰেশ্যন টাইপ কৰি আছে কেনেকুৱা বেকগ্ৰাউণ্ডত নয়েজ টাইপ So now, নাই এই চাউণ্ডটো বেকগ্ৰাউণ্ডত আহিয়ে আছে কণ্টিনিউ তুমি কি ৱায়াৰ্ড হেডফোন ইউজ কৰি আছা sir. এবাৰ খুলি আকৌ লগোৱাচোন So, এতিয়া এতিয়াতো মাতটো কমি গ'ল আচ্ছা হ'ব দিয়া মোৰ মাতটো শুনা পাইছা নে নাই এতিয়া এতিয়া শুনা পাইছো অলপ ঠিক আছে মোৰ মাতটো শুনি আছা sir, শুনি আছো ঠিক আছে তেতিয়াহে so এই যে বেলেগ বেলেগ সাইজৰ হেৰি হয় তো every cell has a unique function and that shape and size helps that cell to function properly যেনেকৈ তুমি ব্লাড চেলটো হ'ব ব্লাড চেলটো যদি আমাৰ এই ব্ৰেইন চেলৰ নিচিনা হ'লে হয় নাৰ্ভ চেলৰ নিচিনা তেতিয়া আমাৰ ব্লাডত শ্ব' কৰিব পাৰিলে হয় জানো নকৰিলে হয় হয়নে because this has a specific function it has to be small so that it can travel through our blood vessels ইমানো ডাঙৰ হ'ব নোৱাৰে and it has to flow so বেছি ডাঙৰ হ'লে বা বেছি লম্বা হ'লে কি হ'ব তোমাৰ ফ্লো কৰিব নোৱাৰিব আৰু ফ্লো কৰিব নোৱাৰিলে কি হ'ব চেলছলৈকে অক্সিজেন মানে গৈ নাপাব হয়নে so this is the reason why the shape and size are determined by the function that the cell performs so এটা আমি লিখিব পাৰো এটা পইণ্ট হয় the shape and size of a cell depends on the function that the cell performs it actually type of function okay this is the point এতিয়া so so amoeba যেনেকে amoeba কি হয় তাৰ shape আৰু size change কৰিব লাগে হয় না because amoeba undergoes a process called তোমাৰ হেৰি কি জানি এইটো মানে নিজৰ কি কৰে এটা process মানে it undergoes a process so that it can change its shape
আৰু নিজৰ শ্বেপটো কেলে চেঞ্জ কৰিব লাগে বিকজ যদি শ্বেপ চেঞ্জ নকৰে সিহঁতৰ এনভাইৰনমেণ্টত থকা ফুডখিনি এবজৰ্ব কৰিব নোৱাৰিব হয় নে নাই সেইটো কাৰণে এই চেঞ্জ amoeba changes its shape and ultimately forms a food vacuole by using its false sheet also called pseudopodia হয় নে নাই হয় স্যার so amoeba এটাই cell আছে so that single cell has to perform all the different kinds of functions so that is why amoeba cellৰ fixed shape আৰু fixed হেৰি নাথাকে size নাথাকে হয় নে because changing shapes is very essential for its survival যদি shape change তুমি ভাবা amoeba যদি shape change কৰিব নোৱাৰিলে হয় survive বেছিকে যিমান টাইম নৰ্মালি কৰে survive ইমান টাইম survive কৰিব পাৰিলে হয় নো স্যার so but আমাৰ বডিত কি হয় আমাৰ বডিত কিন্তু যোনটো ইমান কেইটা সেল আছে and all of them perform different functions so changing the shape of those cells is not required মানে because সব সেলে বেলেগ বেলেগ কাম কৰে এটা সেলে আনটো এটা সেলৰ কাম কেতিয়াও নলয় যেনেকৈ নাৰ্ভ সেলৰ কাম কেতিয়াও নাৰ্ভ সেলে নকৰে মানে মানে সৰি হয় স্যার মাসল সেলৰ কাম কেতিয়াও নাৰ্ভ সেলে নকৰে so that is why since our cells are specialized and only perform a specific function that is why their shape and size are fixed but in case of amoeba or unicellular organisms usually the shapes and sizes are not same because that single cell has to perform different kinds of functions so এইটো হল আমাৰ reason explanation for the shape and size of cells এতিয়া মই যোনটো যোৱাকালি কৈছিলো যে basic functions আৰু specialized functions এতিয়া every cell has the capacity to perform certain basic functions that are characteristics of all life forms ইয়াৰ মানে কি ইয়াৰ মানে হল যে এটা সেলৰ নিজৰ মানে এটা অৰ্গানিজম যেনেকৈ সাৰ্ভাইভ কৰে সেই সাৰ্ভাইভ কৰাৰ কাৰণে যিবোৰ বেসিক ফাংশনস হয় সেই সেলটোৰ ভিতৰতো এই পাৰ্টিকুলাৰ লিভিং সেলৰ ভিতৰতো কি হয় সেই বেসিক ফাংশনসবোৰ ক্যাৰি আউট কৰিব পাৰে এই সেলটো গম পাইছনে স্যার basic functions like digestion তোমাৰ gas exchange excretion তাৰপিছত তোমাৰ information exchange of this nucleus পৰা information এটা যায় organelles লৈ কোনে কি বনাই আছে এইবোৰ share কৰিব লাগে মানে so these kinds of things the transportation and everything is entirely carried inside a cell just like a multicellular organismৰ ভিতৰত যেনেকৈ আমি দেখা পাওঁ এটা ডাঙৰ স্কেলত এটা কাম হৈ আছে গোটেই ইমান অৰ্গান সিস্টেমবোৰ কাম কৰি আছে so that is how each cell has a capacity to do a basic form of that structure আমাৰ basic formবোৰ গম পোৱা নাই আমাৰ ইয়াৰে যোনটো হয় তোমাৰ organization of cells গম পোৱা actually class start होते मैं बुझाई दियो তোমাক বুঝোৱা হোৱা নাই organization of cells গম পোৱা নাই first small subset হতকে সৰু কি মানে many cells together form what to form tissues mimic organs তোমাৰ মাইক্ৰোফোনত কিবা প্ৰব্লেম আছে তোমাৰ সাউন্ড এটা ওলাই আছে স্যার সাউন্ডটো কেনেকুৱা আছে মানে ভাইব্ৰেচন নেকি ভাইব্ৰেশন টাইপৰ সাউন্ড এটা ওলাই আছে তো সেল তাৰপিছত টিস্যু তাৰপিছত কি আহে many tissues forms what organs many organs form what group of organs together work in coalition to form what we call as organ system এটুকু আমাৰ অর্গানাইজেশনটো এনেকৈ থাকে
আৰু স্যাৰ এতিয়া ঠিক আছে নে? নাই তুমি এই মই যেতিয়া ভিডিঅ'টো আপলোড কৰিম তেতিয়া চালে গম পাব কেনেকুৱা চাউণ্ড দিব যেটো ৰেকৰ্ড হৈ আছে ন তুমি গম পাব so cell tissues organ system and ultimately কি it gives rise to an so many organ systems ultimately make the organism মানে তো গম পাইছা ইয়েছ স্যাৰ। so এইটো এনেকুৱাকে এটা ডাঙৰ মাল্টিসেল অৰ্গানিজমত এনেকুৱা ফৰ্মেটত অৰ্গানাইজ কৰা থাকে সেল ঠিক আছে so এটা অৰ্গানিজমৰ একদম বেসিক ইউনিটত একদম তললৈ যদি যোৱা the single most functional unit is cell মানে এই বহুত কেইটা সেল মিলি কেনে টিস্যুজ ফৰ্ম কৰে সেই টিস্যুজবোৰ মিলি কেনে এটা অৰ্গান ফৰ্ম কৰা বহুত কেইটা সিমিলাৰ কাইন্ডছ অফ অৰ্গান performing similar kinds of tasks form an organ system and ultimately different organ systems work together to form an organism so the organism to proceed so this is the organization of cells so এতিয়া কথাটো হল যে এটা লিভিং সেলে perform কেনেকে কৰে মানে বেসিক ফাংশনস তো কৰি আছে ইয়াতে লিখিছে যে হাউ ডাজ এ তো সেই বেসিক ফাংশনসবোৰ ক্যারেক্টারিস্টিক হয় কেলে এই বেসিক ফাংশন সব লিভিং অর্গানিজমত কৰিব লাগিব খোৱাও খাব লাগিব বিকজ নিউট্ৰিশন ইজ এসেনশিয়াল নো অৰ্গানিজম কেন সাৰ্ভাইভ উইদাউট নিউট্ৰিশন তাৰপিছত তোমাৰ ৱেষ্ট এক্সক্ৰিশনো হ'ব লাগিব গেছিয়াছ এক্সচেঞ্জো হ'ব লাগিব হা বিকজ টু মানে ৰিচাইকেল দ্য ৱেষ্ট প্ৰডাক্টছ ৰিচাইকেল নহয় তোমাৰ ৰিফিল কৰিব লাগিব হয় না বিকজ গুড মানে ফ্ৰেছ গেছটো তোমাৰ কি হৈ যায় ৱেষ্টত কনভাৰ্ট হৈ যায় ভিতৰত ডিউ টু চাম প্ৰচেছিং that happens inside the cell আৰু তাৰপিছত কি হয় তোমাৰ সেই ৱেষ্ট গেছটো বাহিৰত ওলাই দিব লাগে so that is one kind of gaseous exchange one kind of excretion ক'ব পাৰা তাৰপিছত তোমাৰ information flow হ'ব লাগিব so এইবোৰ হ'ল basic form so basic this is a characteristic these basic functions are characteristic to all living cells ঠিক আছে so কেনেকাকে কৰে এই লিভিং সেলবোৰ কেনেকাকে তোমাৰ বেসিক ফাংশনবোৰ কৰে বিকজ তাতে এটা বস্তু আছে যে আমি জানো আমাৰ সেলসবোৰ কি এমপ্লয় কৰে দে এমপ্লয় হোৱাট উই কল এজ ডিভিজন অফ লেবাৰ মানে কি ভাবা এটা ডাঙৰ কোম্পানী আছে ডাঙৰ কোম্পানীটো যদি সব মানুহে সব বস্তু চালে হয় কোম্পানীটো তোমাৰ সাস্টেইন কৰিব পাৰিলে হয় নেকি সৰু কোম্পানী কাম কৰিব পাৰিব সৰু কোম্পানী মানে তাতে তুমি 10 জন মান মানুহে গোটেই কাম কৰি দিব পাৰে বাট when you think of a company which is spread across nations মানে বেলেগ countries of presence আছে so in that case they have to employ different people with different specific skill sets so that they can focus on their মানে on the specific domains মানে so সেইকাৰণে কি হয় কামবোৰ ভাল হয় efficient way হয় আৰু proper productivity মানে the similar kind of technique is also this is also called division of labor the similar kind of thing is this thing also happens inside multicellular organism এটা multicellular এটা organismৰ body মানে ডাঙৰ multicellular organism body তোমাৰ যোনবোৰ cells থাকে there are different types why there are different types because their body is of complex nature single kind of cell থাকিলে নহলে হয় যদি এটা টাইপৰ সেলে গোটেইখিনি কাম কৰিলে হয় এক্সক্ৰিশন ডাইজেশন সব যদি কৰিলে হয় কি হলো it would have led to a single point of failure ভাবা কোনবা এটা সেলে যদি কাম কৰি আছে মাজতে ৰখি গল তে কি হ'ব বাকি সেলবোৰ এফেক্ট হৈ যাব না সো সেইকাৰণে কি কৰা হয় তোমাৰ ডিভিজন অফ লেবাৰ এমপ্লয় কৰা হয় সো in almost all multicellular organisms human beings animals and fishes everything reptiles ji আছে plants included so they have a division of labor in their body so এটুত কি হয় this means that different parts of the human body perform different functions so obviously humans ৰ ক্ষেত্ৰত যদি আমি চাওঁ আমাৰ বডিত বেলেগ parts এ বেলেগ কাম কৰে যেনেকৈ for example we have organ systems in our body organ systemৰ ভিতৰত যিবোৰ সেল থাকে যিবোৰ টিস্যুজ থাকে organs থাকে সিহঁতে বেলেগ কাম কৰে for example আমাৰ বডিত কি systems আছে ক'ব পাৰিবা digestive system আছে circulatory system আছে blood exchange ৰ কাৰণে blood flow blood purification এইবোৰৰ কাৰণে digestive system আছে খোৱাৰ পৰা নিউট্ৰিয়েন্টছ এবজৰ্ব কৰাৰ কাৰণে থাৰ্ড হ'ল তোমাৰ
এক্সক্ৰিটৰি সিস্টেম আছে কি বডিৰ পৰা সলিড ওয়েস্ট গুছাবলৈ হয় না সলিড এন্ড লিকুইড ওয়েস্ট সিমিলারলি তোমার বডিত ইনফরমেশন মানে ব্রেনৰ পৰা সিগনেলস ট্রাভেল কৰাৰ কাৰণে কি আছে নার্ভাস সিস্টেম আছে হয় না হয় স্যার সো ইমানবোৰ সিস্টেম যেন আছে মাস্কুলার সিস্টেম আছে এনেকুৱা বহুত সিস্টেম আছে তো why are those specific systems required and each of the specific systems have further divisions such as each of them has a specific organ major organ secondary organs থাকে so কি হল কিমান distribution কেলে ইমান distribution because our human body is very complex and to maintain that complex form of a life so you cannot have only one kind of cell doing all the work so that is why division of labor is employed and different parts or different organ systems perform different functions obviously ইহঁতে নিজৰ মাজত interact কৰিবই লাগিব নিজৰ মাজত interact কৰিলে নকৰিলে তোমাৰ survive কৰিব নোৱাৰিব but তুমি ক'ব পাৰা যেনেকা এটা অফিস এটা ডাঙৰ ফ্যাক্টরি আছে ফ্যাক্টরিত এটা ঠাইত প্যাকেজিং হৈ আছে এটা ঠাইত তোমাৰ কি হৈ আছে মানে র প্ৰডাক্টস মিক্স কৰা হৈ আছে সো এটাত ম্যানুফ্যাকচারিং হৈ আছে এটা তোমাৰ শিপিং হৈ আছে সো এইবোৰ বস্তু যেন বেলেগ বেলেগ এটা সিঙ্গল ফ্যাক্টরিত এনেকুৱা ডিফারেন্ট কাম হৈ থাকে বেলেগ বেলেগ সেকশনছত সেকশন থাকে ন ডাঙৰ ডাঙৰ ফ্যাক্টরিবোৰত হয় স্যার তো এটা কিয় থাকে so that even a single factory has to have a division of labor otherwise তোমাৰ কামখিনি properly নহব okay so human body যেনেকা তোমাৰ blood flow কৰাৰ কাৰণে heart আছে হাৰ্টৰ বেলেগ কাম নাই সি অকল হেতুতে ফোকাস কৰে গম পাইছানে our heart has only one job that is to pump blood into the body and pump blood out of the body in the sense মই বডিৰ পৰা ব্লাডখন লৈ আনাৰ কথা কৈ আছো এনেকা নহয় লৈ আহি বাহিৰত পেলাই দিয়া আই এম নট টকিং এবাউট দ্যাট মানে ব্লাড ফ্লোটো মেইনটেইন কৰাৰ কাম হয়নে হাৰ্টৰ কাম এইটো হাৰ্ট ইজ জাষ্ট লাইক এ পাম্প মানে আমাৰ পানীৰ পাম্প যেনেকা থাকে চলাই দিলে টেংকিত পানী উঠি যায় তেনেকা সেম আমার বডির পাম্প হয় ব্লাডর কাম ঠিক আছে সিমিলারলি তোমার স্টমাক আছে ডাইজেস্ট করার স্টমাক কিন্তু বেলেগ কাম নকৰে স্টমাকৰ কামে হল যে খোৱা বস্তুটো যোনটো আহিব এইটো আৰু যাতে স্মলাৰ এণ্ড স্মলাৰ পাৰ্টিকলছত মানে কনভাৰ্ট হৈ যাব পাৰে so that it is easier to absorb nutrients from গম পাইছা ইয়েস স্যার okay so with this division of labor তোমার এই বস্তুটো যদি সিঙ্গল সেল থাকিলে হয় বা তোমার এটা সেল থাকিলে হয় it would not have been able to do it efficiently and that is why ডাঙৰ ডাঙৰ যেতিয়া মাল্টি সেল অৰ্গানিজমছ পোৱা যেহেতু বেলেগ মাল্টিপল সেলস আছে so each of the cells is actually মানে কি ক'ব পাৰি each of the cells is actually made to do different specific tasks so that they can do their own job properly and then interact with each other to share their output okay so every cellৰ ভিতৰত কি থাকে তো এইটো হল তোমাৰ ওভাৰঅল যদি সেলৰ এক্সটাৰ্নাল ওয়েত চোৱা তোমাৰ এই কামটো কৰি আছে বাট ইনফ্যাক্ট সেলৰ ভিতৰতো কিবা কম্পোনেন্টস থাকে সেলৰ ভিতৰতো এনেকুৱা ডিভিশন অফ লেবাৰ আছে আমাৰ গোটেই বডিত যেনেকা ডিভিশন অফ লেবাৰ আছে বেলেগ বেলেগ অৰ্গানছ আছে সিমিলাৰলি সেলৰ ভিতৰতো তেনেকুৱা অৰ্গান টাইপৰে বস্তু আছে সেইটো কি বুলি কয় অৰ্গানেলছ বুলি কয় গম পাইছা আমাৰ বডিত অৰ্গানছে যি কাম কৰে সেলৰ ভিতৰত অৰ্গানেলছে সেইবোৰ কাম কৰে গম পাইছা হয় স্যার because since they are not as big as organs that is why they are called organelles মানে so আমাৰ বডিত যেনেকা ডিভিশন অফ লেবাৰ আছে সেলৰ ভিতৰতো ডিভিশন অফ লেবাৰ আছে তাতেও বেলেগ বেলেগ কম্পোনেন্টস আছে ইন্টাৰনাল কম্পোনেন্টস আছে those components help the cell to survive to help to keep the cell living তো সেলৰ ভিতৰতো তেনেকা বেলেগ বেলেগ কম্পোনেন্টস আমি পঢ়িম অৰ্গানেলছবোৰ যে বেলেগ বেলেগ অৰ্গানেলে বেলেগ বেলেগ কাম কৰে and those organelles will be able to help the cell sustain and live efficiently right so that is why our divisional level to organal তোমার cellular level তো present so আমি এইখিনি বস্তুৱে আমি এনেকাকে লিখিব পাৰো
inside cells কি হবো different tasks assigned to different কি হবো different organs. Okay. Yes, sir. So this is how division of labor is handled in human beings inside the entire organism. Human beings okay clearly human beings not over in organisms. Okay. Different tasks and different organs are inside cells. They are assigned to different organs. So আমি পঢ়িম কি কি organs থাকে. So every kind of cell organelle কি থাকে বেলেগ বেলেগ কাম কৰে যেনেকা আমাৰ বডিত বেলেগ বেলেগ সেলে বেলেগ বেলেগ টাইপৰ কাম কৰিব পাৰে মানে আউটপুটটো বেলেগ দিয়ে আউটপুট টুৱাৰ্ডছ দ্য এন্টায়াৰ অৰ্গানিজম similarly every organelle performs a special kind of function which is not done by other organelle ঠিক আছে so এটা তুমি ক'ব পাৰা যে সেলৰ সেল ক'ব পাৰা সেলৰ সেল মানে গম পাইছা না বস্তুটো মিলাব পাৰিছা সেলৰ ভিতৰতো তেনেকুৱা working components থাকে so সেই working components specific function থাকে সিহঁতৰ যেনেকা তোমাৰ কিছুমান সেলত কাম থাকে তোমাৰ নিউ মেটেৰিয়েল বনোৱা মেটেৰিয়েল ইন দ্য সেন্স তোমাৰ প্ৰটিনছ বনোৱা তাৰপিছত ফেটছ বনোৱা সেইবোৰ কাম থাকে ঠিক আছে কিছুমানত থাকে ৱেষ্ট মেটেৰিয়েল কালেক্ট কৰা কৰিম আমি এইবোৰ কি কোনে কোনটো কাম কৰে চ' তেনেকুৱাকে বেলেগ বেলেগ কাম থাকে বেলেগ বেলেগ কম্পাউণ্ডছ that is why they are called organelles since their size is very small even smaller than a cell that is why because they live inside the cell এইটো organ বুলি ক'ব নোৱাৰো they are organs for cells that is why they are called organelles so এটা সেলে যেটা জীয়াই থাকিব পাৰে নিজৰ ফাংশনছবোৰ কাম মানে প্ৰপাৰলি কৰিব পাৰে all because of those organelles ঠিক আছে আৰু এই অৰ্গানেলছবোৰক কোনে কোঅৰ্ডিনেট কৰে অৰ্গানেলছৰ কামক সিহঁতৰ টিম লিডাৰ ক'ব পাৰা those organelles work as a team and their team leader is the nucleus মানে হয় স্যার নিউক্লিয়াসে কি কৰে নিউক্লিয়াসে কোঅর্ডিনেট কৰে যে কোনো ক'বাত প্ৰব্লেম হৈ আছে নেকি ক'বাত ড্যামেজ হৈ আছে নেকি কোনোবা মানে সব অৰ্গানেলছবোৰ এফিচিয়েন্টলি কাম কৰি আছে না নাই তো সেইবোৰ চাই থাকে ঠিক আছে কোনটো কেতিয়া কি এতিয়া চাবা তোমাৰ আমাৰ বডিত কিবা ফৰেন অবজেক্ট ফৰেন এটা হেৰি সোমাই গ'ল মানে ফৰ এক্সাম্পল তোমাৰ বেক্টেৰিয়া সোমাই গ'ল তেতিয়া কি হ'ব চ' এই যে এটা সিগনেল পঠাব লাগে সেইটো ব্ৰেইনে নপঠায় সেইটো চেলে অট'মেটিক গম পাই যায় গম পাইছা চ' ইমিউন চিষ্টেমে গম পাই যায় ইমিউন চিষ্টেম ইজ মেড আপ অফ চেলছ চ' সেইমতে একশ্যনটো লয় চ' সেই সৰু সৰু একশ্যন মাইক্ৰ' লেভেল একশ্যনছবোৰ কোনে লয় সেই মাইক্ৰ' লেভেল একশ্যনছবোৰ ব্ৰেইনৰ চিগনেলৰ কাৰণে ৱেইট কৰিব নালাগে the cell can directly start acting upon it and that is only possible because of the nucleus so nucleus ক'ব পাৰা তোমাৰ চেলৰ ব্ৰেইন মানে তো তাকে বুজি পাইছা এইখিনি স্যার পাইছো so a cell is able to live and perform all its functions because of those organelles so those organelles together form the basic unit of called the cell so organelles ক'ত থাকে সাইটোপ্লাজমৰ ভিতৰত থাকে সাইটোপ্লাজমটো বাউন্ডাৰী দিয়া থাকে cell membrane বা plasma membrane দি কিনে so that entirely comprises the cell ঠিক আছে so যিমান তুমি সেল চোৱা তো সেল অল ওভাৰ দ্য ৱৰ্ল্ড বা অল ওভাৰ দ্য প্লেনেট যিমান সেল আছে লিভিং অৰ্গানিজম আছে তেখেতৰ বডিত সেলৰ ষ্ট্ৰাকচাৰ সেলুলাৰ লেভেলত ইণ্টাৰনেল ষ্ট্ৰাকচাৰটো অলমষ্ট সিমিলাৰ কাইণ্ড মানে অৰ্গানেলছৰ টাইপবোৰ অলমষ্ট সিমিলাৰ পোৱা গৈছে that means what that life আমি যাক লাইফ বুলি কওঁ that life is common to all living organisms right? So that life is only because of that organism because every organism has similar kind of organelles পোৱা হয় so by this we can say that organelles are essential for survival of the cell and cell is essential for the survival of the organism okay so ইয়াতে সেইকাৰণে কৈছে যে যাতে এই লাইনটো চাবা it is interesting that
all cells are found to have same organelles, no matter what their function is and or what the organism they are found in. It is birat interesting, and this is actually what is that is the foundation of life. গম পাইছানে? Yes, sir. নহলে চোৱা ইমান সব বস্তু ইমান লিভিং অৰ্গানিজম ইমান টাইপৰ আছে ইমান স্পিচিজৰ আছে সবতে সেম পোৱা যায় সেইটো একটা কোইন্সিডেন্স নহয় it is done purposefully. Nature has done it purposefully so that life, what we call life, is only because of those organelles. গম পাইছা? Sir, পাইছো। তোমাৰ কিন্তু সেই মাইকত এতিয়াও প্ৰব্লেম দি আছে তুমি লাগিলে হেৰি ইউজ কৰিব পাৰা তোমাৰ স্পিকাৰৰ হেৰিটো ইউজ তুমিতো হেডফোন ইউজ কৰিছা স্যাৰ মানে ল্যাপটপত ইউজ কৰা কাৰণে হৈছে নেকি বাৰু মানে সেই হেডফোন জেকটোৰ কাৰণে প্ৰব্লেম হেডফোন জেকৰ কাৰণে হ'ব পাৰে হেডফোন এইটো অলপ দূৰকে দবাই দিয়া স্যাৰ এতিয়া এতিয়াও আছে চাওঁ তোমাৰ হেডফোন জেকত প্ৰব্লেম আছে আছে আচ্ছা চ' হোৱাট ইজ দ্য চেল মেড আপ অফ ঠিক আছে চ' আমি এতিয়া চেলৰ কম্পজিশ্যন সেইদিনাতো অলপ পঢ়িলো আমি চেলৰ কি কম্পজিশ্যন হয় so there are mainly four components we have already discussed this in our previous class so কি component হয় cell membrane nucleus cytoplasm cell organelles এই চাৰিটা বস্তু সব চেলত পোৱা হয় starting from very basic cells like bacteria or the amoeba এইবিলাক একদম simple cells to the most complicated cells which are present in higher order animals or plants component so সেই চাৰিটা বস্তু পাবাই ইয়াতকে বেছি থাকিব পাৰে ফৰ এক্সাম্পল প্লেন্টছত এই এটা বস্তু এক্সট্ৰা থাকে বহুতে ভাবে সেল ওয়াল থাকে প্লেন্টছত সেল মেমব্রেন না থাকে সেল ওয়ালও থাকে সেল মেমব্রেনও থাকে এটা মই পঢ়াম যেতিয়া গম পাবা সো এই চাৰিটা লাগিবই ওকে দিস ফোর আর ভেরি এসেনশিয়াল মানে এই চাৰিটা মিলি কেনেই আলটিমেটলি এটা সেল ফর্ম হয় সো অর্গানাইজ তো একটা ইম্পর্টেন্ট কম্পোনেন্ট হয় অবভিয়াসলি সো হাউ আর দে অর্গানাইজ যেতিয়া আমি মাইক্ৰস্কোপৰ আণ্ডাৰত মানে এটা চেলক অবজাৰ্ভ কৰোঁ যেনেকৈ আমি অনিয়ন পিলত অবজাৰ্ভ কৰিছিলোঁ দূৰৰ পৰা মানে অভাৰভিউ যদি চালো তাতে কি চাইছিলোঁ আমি যে বাউণ্ডাৰী আছে বাউণ্ডাৰীৰ ভিতৰত কি আছে তোমাৰ এটা ব্লেক কালাৰ ডট আছে which we know that is the nucleus মানে আৰু আমি যদি এইটোক আৰু ফাৰ্দাৰ জুম কৰোঁ সেইটো যদি আমি মাইক্ৰন লেভেলত জুম কৰিছিলোঁ আমি যদি 10 to the power -7 বা 10 to the power -8 জুম কৰোঁ তো অবভিয়াছলি কি হ'ব we would be able to see more detail ফাইনাৰ ইণ্টাৰনেল ষ্ট্ৰাকচাৰবোৰো চাব পাৰি ওকে এই যে তোমালোকে প্লেন্টছ এণ্ড এনিমেল চেল হুকত চেল চাইছা these are not just animated representation these are actually found মানে এনেকুৱা বস্তু দেখা গৈছে চেলৰ ভিতৰত সেইকাৰণে আমি ড্ৰ কৰিব পাৰিছো otherwise how would we be able to draw such organelles হয় নে নাই এই যেন তোমাৰ এনিমেল চেলবোৰ চাইছিলা কিতাপত আছিলে এয়া এইটো কিন্তু ইমান চিম্পল নহয় ইমান সৰু সৰু বস্তু ইমান ইউনিক শ্বেপ চবৰে how are we able to see such different kinds of organelles this is only because of the high amount of magnification present in modern day microscopes গম পাইছা হয় স্যার so scientists বোৰে মানে as technology develop to ইমান ভাল microscope ললে that is how তোমাৰ এইবোৰ ডিসকভাৰ হ'ল মানে ফাইনাৰ অৰ্গানেলছ চেলৰ ভিতৰত কি থাকে এভৰি অৰ্গানেলৰ কাম কি সেইবোৰ ইউনিকলি অবজাৰ্ভ কৰিব পৰা গ'ল ঠিক আছে পাৰা গ'ল হয় নহয় মানে পাৰা গৈছে চ' ইয়াতে তোমাৰ কি হ'ব চ' প্লাজমা মেমব্ৰেন ইয়াতে কি আছিলে চ' মেইনলি কি থাকে আমি যেতিয়া চাইছিলো এভৰি চেল হেজ মেইনলি হোৱাট প্লাজমা মেমব্ৰেন আমি বাউণ্ডাৰী যোনটো চাইছিলো সেইটো প্লাজমা মেমব্ৰেন হয় তাৰে ভিতৰত যোনটো ব্লেক কালাৰ ডট আছে নিউক্লিয়াছ এইটোৰ বাহিৰতে চাইটোপ্লাজম থাকে তাতে ঠিক আছে আৰু সেই চাইটোপ্লাজমত নিউক্লিয়াছটোও থাকে চাইটোপ্লাজমক তুমি ভাবিব পাৰা যে এটা তোমাৰ চেল ইজ লাইক এ পেকেট
হয়নে? এই কেতিয়াবা হেৰি কি জানি কয় ট্ৰেইনত ট্ৰেভেল কৰিছানে? হয় স্যাৰ। তেতিয়া মানে আগৰ দিনত এতিয়া দিয়ে নে নাই এতিয়াতো গ্লাছত দিয়ে আগৰ দিনত কি কৰিছিল তোমাৰ সেই প্লাষ্টিকৰ পেকেটত পানী দিছিল একদম টাইট পেক থাকে প্লাষ্টিকৰ পেকেট থাকে চ' সেই প্লাষ্টিকৰ পেকেটৰ স্যাৰ ভিতৰত দেখিছো স্যাৰ। চ' সেই প্লাষ্টিকৰ পেকেটৰ নিচিনা আমাৰ চেলবোৰ চ' সেই নিউক্লিয়াছ চিউক্লিয়াছ চব সেই পানীৰ ভিতৰত থাকে পানীটোক তুমি ক'ব পাৰা ইটছ লাইক চাইটোপ্লাজম হয়নে চ' তাৰে ভিতৰত তুমি পানীত থবা ভিতৰত কিবা কিছুমান বস্তু সোমাই আছে যেনেকে তুমি সেই পানীটোৰ ভিতৰত যদি জেমছ সোমাই দিলা তো তেতিয়া কেনেকা লাগিলে যে ৰঙা ৰঙা কালাৰৰ জেমছবোৰ ফ্লোট কৰি আছে ভিতৰত চ' চাইটোপ্লাজমটো তেনেকুৱা চাইটোপ্লাজম ইজ লাইক দেট ৱাটাৰ ইনচাইড দ্য পেকেটৰ যোনটো কাভাৰিং হয় প্লাষ্টিকৰ মেটেৰিয়েলটো হয় দেট ইজ দ্য চেল মেমব্ৰেইন অ'কে or what we call plasma membrane and nucleus to কি হয় নিউক্লিয়াছ হ'ব তাতকে সবতকে এটা তোমাৰ ডাঙৰ জেমছ যোনটো হ'ব সেইটো that is actually the controlling the entire functioning of the cell so যিমান interaction cellৰ ভিতৰত হয় so all that happens inside the plasma membrane within the through the cytoplasm to ক'ব পৰা তোমাৰ it's an electrolytic liquid যেনেকা তাতে কি হয় আয়ন্স মেটেৰিয়েলছ এইবোৰ সব ইণ্টাৰচেঞ্জ কৰিব পাৰে এক্সচেঞ্জ কৰিব পাৰে এটা অৰ্গেনালে আন এটা অৰ্গেনালক বস্তু দিব পাৰে তাৰে পৰা বস্তু ল'ব পাৰে গম পাইছা এই বাহিৰৰ পৰা যেন অক্সিজেনবোৰ আহে অক্সিজেনবোৰ ক'ত সোমায় ওই অক্সিজেনবোৰ চেল মেমব্ৰেন দি সোমায় আৰু তাৰপিছত কি হয় দে গেট dissolved inside the cytoplasm আৰু সাইটোপ্লাজমৰ পৰা যাৰ যাৰ অক্সিজেন লাগে যে অৰ্গানেলছৰ অক্সিজেন লাগে সিহঁতে লৈ লয় সিমিলাৰলি যিবোৰ অৰ্গানেলছে ওয়েস্ট কাৰ্বন ডাইঅক্সাইড ৰিলিজ কৰে সিহঁতে ক'ত ৰিলিজ কৰে যে সাইটোপ্লাজমত ৰিলিজ কৰে সাইটোপ্লাজমত যোনটো লিকুইড মেটেৰিয়েলটো হয় তাতে ৰিলিজ কৰি দিয়ে আৰু তাৰে পৰা চেল মেমব্ৰেনে তাৰে পৰা সিলেক্টিভলি এইটোক বাহিৰত ওলাই দিব গম পাইছানে হয় স্যাৰ চ' সিমিলাৰলি নিউক্লিয়াছে যেনেকৈ কণ্ট্ৰল কৰে পাবা নিউক্লিয়াছে এটা অৰ্গেনেলক কণ্ট্ৰল কৰিব পাৰে নিউক্লিয়াছে এটা সিগনেল পঠাব লাগে টু এ অৰ্গেনেল এতিয়া সি কেনেকৈ পঠাব নিউক্লিয়াছ অলসো সেন্স দ্যাট ইনফরমেশন থ্রু দ্য সাইটোপ্লাজম লিকুইডটো দিয়ে পাস কৰি দিয়ে সিগনেলটো এন্ড ইট ৰিচেছ টু ইটস ইন্টেন্ডেড ডেষ্টিনেশ্যন ওকে ইয়েছ স্যাৰ। স্যাৰ এতিয়া মোৰ মাতটো আহিছেনে ভালকে এতিয়া আহিছে কি হৈছিল স্যাৰ মই হেডফোনে খুলি ললো ঠিকে আছে এতিয়াতো ভাল আছে চ' এতিয়া আমি পঢ়িম যে পাৰ্টস কম্পনেন্টস অফ সেল কি এতিয়া মানে সেলৰ মেইন আমি স্টাৰ্টিং আহি যাম চ' দ্য ফাৰ্ষ্ট পাৰ্ট ইজ এইবোৰ চাবা ঠিক আছে কম্পনেন্টস অফ সেল বা আমি লিখিব পাৰো so what is a cell membrane এইটো বস্তুৰ ফাৰ্ষ্ট পাৰ্টটো হ'ব তোমাৰ নাম্বাৰ 1 ইজ প্লাজমা মেমব্ৰেন বা আমি এইটোক সেল মেমব্ৰেন বুলিও কওঁ চ' প্লাজমা মেমব্ৰেন বুলি কেলে কয় বিকজ আমাৰ সেলৰ ভিতৰত যোনটো সাইটোপ্লাজম থাকে সেইটো এটা প্লাজমেটিক মেমব্ৰেন প্লাজমেটিক লিকুইড ঠিক আছে প্লাজমা একচুৱেলি ব্লাডত থাকে তোমাৰ মেক্সিমাম পাৰ্চেণ্ট বাট এভৰি সেল কণ্টেইনছ এ চাৰ্টেন এমাউণ্ট অফ প্লাজমা এই প্লাজমাটো এই ফিফথ ষ্টেট নহয় কিন্তু দিয়া মনত আছে নে ফ'ৰ্থ ষ্টেটটো নহয় কিন্তু দেট প্লাজমা ইজ ডিফাৰেণ্ট গম পাইছানে এইটো বায়'লজিৰ প্লাজমা হয় এইটো কেমিষ্ট্ৰিৰ প্লাজমা আছে গম পাইছা অঁ স্যাৰ so this plasma is actually a liquid material through which ions can exchange মানে এটা ইলেক্ট্ৰোলাইটিক মেটেৰিয়েল ইলেক্ট্ৰোলাইটিক লিকুইড so plasma membrane ঠিক আছে plasma membrane আমি ইম্পৰ্টেন্স কিছুমান পঢ়িম যে কি আছে ইম্পৰ্টেন্ট I will try to point out write some important points related to এটা পঢ়িম আমি এটা ডাঙৰ ইস্যু মানে এটা বস্তু আছে 1 2 3 বুলি চাইছা ন these are very important এইটোক আমি পঢ়াম যে কিয় এইটো কাম কৰে so plasma membrane কাম কি plasma membrane or cell membrane
চোৱা যে এটা চেলৰ ভিতৰত আমাৰ বডিত যেনেকৈ আমাৰ বডিক ইমিউন চিষ্টেমে প্ৰটেক্ট কৰি আছে, সিমিলাৰলি cells also need protection, ঠিক আছে? যিকোনো বাহিৰৰ পৰা অহা বস্তু ইজিলি সোমাই যাব নোৱাৰে চেলৰ ভিতৰত। আমাৰ বডিত যেনেকৈ তোমাৰ তুমি ক'ব পাৰা এই চেলৰ বাউণ্ডাৰী টাইট সিকিউৰিটি আছে, ওকে? সি মানে সব বস্তু চেক কৰে যে এইটো প্ৰপাৰ হয় না নাই, এইটো ভাল নে বেয়া, বেয়া বস্তু হলে সি সোমাব নিদিয়ে, মানে ইট ট্ৰাইজ ইজ বেষ্ট। গম পাইছানে? sir. So the plasma membrane is actually it's a thin membrane. Membrane কেলে কোৱা হয়, এইটো wall বুলি কেলে কোৱা নহয়, because membrane কি কৰে, this membrane is responsible for many different kinds of things. Membrane বুলি কিয় কোৱা হয়, because it's semi permeable. Semi permeable মানে সব বস্তু সোমাব নিদিয়ে, যিবোৰ বস্তু দৰকাৰ সোমাবলৈ আৰু যিবোৰ বস্তু দৰকাৰ হয় ওলাবলৈ সেইখিনি এলাও কৰে, মানে নিউক্লিয়াছে সেইখিনিও কন্ট্ৰল কৰে। তুমি ক'ব পাৰা কি বস্তু আহিব কি বস্তু যাব, এইবোৰ সব is controlled by the nucleus, okay? So plasma membrane first কাম হ'ল it separates the contents of the cell from the external environment, মানে বুঝতে পাইছা? Sir. So it separates the contents of the cell from the external environment. এটাকে আমি কব it is a semi permeable membrane. It is a semi permeable membrane that allows only selective material to enter or exit the cell. গম পাইছা? এইটো সেইকাৰণে সেমি পারমিয়েবল বলতে, পারমি মানে পারমিট দিয়ে না, পারমিশন দিয়ে, তো সেমি পারমিশন মানে ফুল পারমিশন নিদিয়ে, সেমি পারমিশন মানে চেক কৰিব, চেক কৰি চাব, তো সবক পারমিশন নিদিয়ে, সেইকাৰণে এইটো সেমি পারমিয়েবল, ওকে? গম পাইছা? সো সিলেক্টিভলি কৰে, Yes, sir. সিলেক্টিভ মেটেৰিয়েলছ, সব বস্তুক নিদিয়ে, যিকোনো বস্তু আহি গ'লে সি যেন সোমাব দিব নহয়। সেইকাৰণে লিখিছে the plasma membrane also permits the plasma membrane allows or permits the entry of and exit of some materials in and out of the cell. Some materials, আছে না some word to, that some word means selective materials, okay? So six selective materials in and out of the cell, into the cell মানে entry আৰু out of the cell মানে exit. So it also prevents movement of some other materials, ঠিক আছে? কিছুমান বস্তু ওলাবই নিদিয়ে, যেমন যিবিলাক বস্তু তোমাৰ চেলৰ পৰা ওলাই গ'লে চেলটো ডেমেজ হৈ যাব, সেইবোৰো ওলাব নিদিয়ে। That is why it's called selectively permeable membrane or semi permeable, ঠিক আছে? এটাক selectively permeable membrane বুলিও কয়। এটাক তুমি selectively permeable বুলি কয়। গম পাইছা? So semi permeable or selectively permeable একেই meaning, ঠিক আছে? So এতিয়া কথাটো হ'ল যে কেনেকা আহে, মানে কেনেকা বস্তু ভিতৰত আহে, কেনেকা বস্তু ওলাই যায় চেলৰ পৰা, সেইটো চাব লাগিব। এইটো অবভিয়াছলি কি হয়, ডিফিউজনৰ প্ৰচেছ। ডিফিউজন মনত আছে নে? চেপ্টাৰ 1ত পঢ়াইছিলো।
স্যার চ্যাপ্টার 1 আমি কি পড়েছিল? ডিফিউশন মানে ডিফিউশন ইজ দ্য প্রসেস অফ ইন্টারমিক্সিং অফ মলিকিউলস, মানে পড়েছিল আমি, মানে মনত আছে? স্যার আছে মানে লাস্ট মানে লাস্ট উইকে পড়াইছিল তোমার। সো এন্ট্রি এন্ড এক্সিট, so entry and exit of 5 minute roboson. So entry and exit of materials uh, happens through the process of what? Process of diffusion. Diffusion মানে intermixing of molecules. তো intermixing to কেনেকুৱা level হয়? intermixing to যেনেকা chemistry আমি পঢ়িছিল, এৰত যেনেকা তোমাৰ আমাৰ খোৱাৰ fragrance টো আহি যায়, food molecules বোৰ যেন সোমাই যায়, তোমাৰ তাৰপিছত আমি কি চাইছিলো আৰু এটা এক্সাম্পল দিছিলো তোমাক ডিফিউজনৰ, সেই ইনচেন্স ষ্টিক্স ধূপকাঠিৰ যিবিলাক স্মেল আছে আহি যায়, তো চিকাৰী পাৰ্টিকলছবোৰৰ কি হৈ যায়, এয়াৰৰ লগত মিক্স হৈ যায়, হয়নে? হয় স্যার সো ডিফিউজনত কি হয়, ডিফিউজনত যোনটো নৰ্মেল প্ৰচেছ হয়, ডিফিউজনত কিন্তু হাই কনচেন্ট্ৰেশ্যনৰ পৰা ল' কনচেন্ট্ৰেশ্যনলৈ মুভ কৰে। অ'কে, সো হোৱাট হেপেন্স ইন ডিফিউজন? Materials move from region of high concentration to লো কনসেন্ট্রেশন এতিয়া মই এটা তোমাক এক্সাম্পল দিওঁ। ফৰ এক্সাম্পল ব্লাড ভাবা, ব্লাডত কি হয়, ব্লাডত অক্সিজেন ফ্ল' কৰে, হয়নে? চ' সেই ব্লাড ভেচেলছবিলাকৰ লগত চেলছবোৰ জইন কৰা, হয়নে? ইচ অফ দ্য চেলছ ইন আৱাৰ বডি ইজ কানেক্টেড টু দ্য ব্লাড ভেচেল। মানে ব্লাড ভেসেল সেলটো ডাইরেক্টলিও নাথাকিব পাৰে, এই টিস্যুটোত থাকে, ঠিক আছে? টিস্যুজ, অল দ্য টিস্যুজ আর কানেক্টেড টু দ্য ব্লাড ভেসেল। এতিয়া কোৱা, ক'ৰবাত যদি তোমাৰ ভাবা চেলৰ ভিতৰত অক্সিজেন কমি গ'ল, হোৱাট উইল হেপেন? বাহিৰত অক্সিজেন বেছি আছে, ভিতৰত অক্সিজেন কি হ'ল, কমি গ'ল, হয়নে? চ' হোৱাট উইল হেপেন? অক্সিজেন উইল ফ্ল' ফ্ৰম আউটসাইড দ্য চেল টু ইনসাইড দ্য চেল থ্ৰু দ্য প্লাজমা মেমব্ৰেন, হয়নে? বিকজ ভিতৰত যেতিয়া এমাউণ্টটো কমি গ'ল, তাৰ কনচেন্ট্ৰেশ্যনটো কমি গ'ল, হয়নে? ধৰিব পাৰিছা? স্যার ওকে, চ' নেক্সট হ'ল তোমাৰ কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড ক্ষেত্ৰত কি হয়, যেতিয়া চেলৰ ভিতৰত অক্সিজেনবোৰ ইউটিলাইজ কৰি আছে, তাৰপিছত এনাৰ্জি ইউজ কৰি আছে, চ' ডিউৰিং দেট প্ৰচেছ কাৰ্বন ডাই অক্সাইড ৰিলিজ। চ' ভাবা তোমাৰ বাহিৰত ব্লাড ভেচেলত কি হয়, কাৰ্বন ডাই অক্সাইড কমকে আছে, অবভিয়াছলি কমকেই থাকে, আৰু চেলৰ ভিতৰত বেছিকে থাকে, তেতিয়া কি হ'ব ক'ব পাৰিবা? স্যার কি করলে স্যার কওকচোন স্যার মই ক'লো যে চেলৰ ভিতৰত যেতিয়া তোমাৰ কাৰ্বন ডাই অক্সাইড বেছিকে জমা হৈ থাকিব, মানে ফৰ্ম হৈ থাকিব, মানে তো যেতিয়া বেছিকে জমা হৈ থাকিব, তেতিয়া কি হ'ব, বাহিৰত ব্লাডত কি হ'ব, ব্লাডত কাৰ্বন ডাই অক্সাইড ইমান নাথাকে। চ' হোৱাট উইল হেপেন? কাৰ্বন ডাই অক্সাইড উইল অট'মেটিকলি ফ্ল' ফ্ৰম
inside So the cell, carbon dioxide is মানে ভিতৰৰ পৰা বাহিৰলৈ আহি যাব স্যাৰ। ভিতৰৰ পৰা বাহিৰলৈ আহি যাব। Okay? Yes sir. So this is the beauty of diffusion. তো diffusion হলে বস্তুটো অটোমেটিক হৈ যায়। So our cells do not have to manually do this thing. গম পাইছা? খালি এটা বস্তু চাব লাগে সেল বাউণ্ডাৰীত যে যোনটো বস্তু সোমাই আছে বা যোনটো বস্তু ওলাই আছে সেইটোক আমি এলাউ কৰি আছো মানে। গম পাইছা? তাতে মানে এটা প্ৰিডিফাইন লিষ্ট থাকে ক'ব পৰা। যে প্ৰিডিফাইন কি কি মেটেৰিয়েল সোমাব পাৰে, কি মেটেৰিয়েল ওলাই যাব পাৰে সেইবোৰৰ লিষ্ট থাকে। গম পাইছা? That information is stored in the nucleus when the cell is formed, and that allows the nucleus to control the incoming and outgoing materials from the cell. Okay? গম পাইছা? হয় স্যার। Okay. So a similar kind of thing also happens here. তো ইয়াতেও সেম বস্তুটোৱে কৈছে যে কনসেন্ট্রেশনটো কার্বন ডাইঅক্সাইডৰ ভিতৰত বেছি হৈ যায়, বাহিৰত কম হৈ যায়। So due to the difference, what happens? CO2 moves out of the cell. So out of the cell. তো cellৰ ভিতৰত it's a region of high concentration to a region of low concentration, that is outside the cell. অক্সিজেনো similarly আমাৰ চেলত তেনেকুৱাকে ইনক্ৰিজ কৰে। যেতিয়া চেলৰ অক্সিজেন লেভেল কমি যায় অট'মেটিক বাহিৰৰ পৰা সোমাই যায়। সেইটোৰ কাৰণে বেলেগকে কষ্ট কৰিব নালাগে, বেলেগকে তোমাৰ টানি আনিব নালাগে। গম পাইছানে? হয় স্যার। And this is not only for gases. আমি এতিয়া যিমান যোনবোৰ এক্সাম্পল দিলো, these were examples of gases. A similar kind of thing also happens for solid and liquid kind of substances. গম পাইছানে? হয় স্যার। স্যার মোৰ মাতটো আহিছে নে? আহি যায়। So diffusion plays a very important role because diffusionৰ কাৰণে আমাৰ বডিত ইজিলি বস্তুবোৰ মানে ট্ৰান্সফাৰ হ'ব পাৰে to and from through the cells, and this and due to this we do not have to spend extra energy for that absorption or release. গম পাইছানে? হয় স্যার। So তো water for example, liquid, আমি যদি গ্যাসৰ কথাটো ক'লো, water, if you take water as an example, because cellৰ ভিতৰতো water থাকে। Okay? Because cells also require water. আমি যেন পানী খাওঁ, পানীবোৰ কি ক'ত ইউজ হয়? এনে বডিত সোমাই এনে ওলাই যায় নেকি? ক'ৰবাততো ইউজ হয়। Because our body is made up of water, a certain amount of water, almost over 60% is made up of water. এতিয়া সেই 60%টোক মেইনটেইন কৰিব লাগে, ফিল্টাৰ আউট কৰিব লাগে, মানে চাফা কৰি ৰাখিব লাগে। চ' সেই চাফা পানীটো কাৰ দৰকাৰ? আল্টিমেটলি চেলছৰ দৰকাৰ, হয়নে? গম পাইছা? হয় স্যার। চ' ৱাটাৰৰ যদি আমি ডিফিউজনৰ এক্সাম্পল লওঁ, থ্ৰু এ সেমি পাৰমেবল, তো লিকুইড ফৰ এক্সাম্পল, নৰ্মেলটো ডিফিউজন দি হেৰি হৈ যায়, gases হৈ যায়, but a special kind of diffusion takes place for liquids. So water molecules যেতিয়া selectively permeable membrane through দি তোমাৰ pass কৰিব পাৰে, so that movement is controlled, হয় নে নহয়? So that controlled movement of water molecules through selectively permeable membrane is called osmosis. So osmosis ক'ব পাৰে এটা special kind of diffusion, যোনটো controlled, পাইছা? It's a controlled flow of materials or liquid through a semi-permeable but selectively permeable membrane. So this is called osmosis. Okay. Yes sir. So water enters and exits from the cell through the process of what?
through the processor. The process of diffusion. Sorry, not diffusion, osmosis. So osmosis কি হয় এটা তো গম পাইছে এই পয়েন্টবোৰ আন্ডারলাইন করে দেব ঠিক আছে yeah the movement of water molecules through such to কাটি দিবা through a selectively permeable membrane is called osmosis okay গম পাইছা हाँ सर so osmosis to কি হয় osmosis is a special kind of process so osmosis is the passage of water from a region of high concentration to through a selectively permeable membrane to a region of low water concentration till equilibrium is reached এই equilibrium বস্তুটো কি হয় যেতিয়ালৈকে ওয়াটাৰৰ কনসেন্ট্ৰেশন ওয়াটাৰৰ এমাউন্টটো যেতিয়ালৈকে ব্যালেন্স হৈ নাহে গম পাইছা আৰু এটা কেতিয়া হয় যেতিয়া তুমি সলিউশনত কথা পাতিবা when you consider a solution তাতে সলিউট আৰু সলভেন্টৰ কনসেন্ট্ৰেশন হয় না সলিড পাৰ্টিকলছৰ কনসেন্ট্ৰেশন থাকে যে ইমান খিনি পানীত ইমানখিনি নিমখ আছে ইমানখিনি তোমাৰ চেনি আছে সো সেই বস্তুটো কেনেকা মেইনটেইন কৰে দ্যাট ডিটারমাইন্স দ্য ওয়াটার কনসেন্ট্রেশন গম পাইছানে সো আমার সেলৰ ভিতৰত কি থাকে সেলৰ ভিতৰত ম্যাক্সিমাম সল্টস থাকে হয় না because those salts allow the information or it maintains the electrolytic balance inside the cell গম পাইছা হয় স্যার সো এখানে আমি চাব পাৰো যে প্লাজমা মেমব্রেন থ্রুদি যেতিয়া তোমাৰ ওয়াটার কনসেন্ট্রেশনটো হেৰি কৰে ব্যালেন্স হয় সো তেতিয়া তিনটা মান সিনাৰিও হ'ব সো সেই তিনটা মান সিনাৰিওক আমি কওঁ হাইপোটনিক সলিউশন হাইপাৰটনিক সলিউশন আৰু আইসোটনিক সলিউশন ঠিক আছে সো সেইবোৰ আমি পঢ়িলে ডিসকাস কৰিলে গম পাবা সো আমি যদি এটা এনিমেল সেল বা এটা প্ল্যান্ট সেল এটা সুগার সলিউশন বা সল্ট সলিউশন ডিপ করি তেতিয়া কি হয় মানে সেলৰ বাহিৰত সুগাৰ আৰু বা সল্ট সলিউশন আছে ওকে গম পাইছা সো তেতিয়া তিনটা বস্তু হ'ব পাৰে মানে তিনটাৰ মাজত যিকোনো এটা বস্তু হ'ব পাৰে সো হোৱাট আৰ দ্য থ্ৰী সিনাৰিওস এইটো দ্য থ্ৰী সিনাৰিওস অফ অসমোসিস সো ডিফারেন্ট টাইপস অফ অসমোসিস হ'ব পাৰে গম পাইছা গম পাইছা so three types of osmotic processes okay osmotic গম পাইছা নে osmosis মানে type of osmosis process so osmosis process of osmotic process বুলি কোৱা so first is called hypotonic solution so what is a hypotonic solution যেতিয়া সেলৰ মানে বাহিৰৰ পৰা হাইপোটনিক সলিউশনটো কি হয় তোমাৰ মিডিয়াম আমি এটা মিডিয়ামক ঠিক আছে সেলৰ ভিতৰত এটা মিডিয়াম সেলৰ বাহিৰত এটা মিডিয়াম ঠিক আছে সো মিডিয়াম 1 মিডিয়াম 2 গম পাইছা সো উইল বি ডিসকাসিং অ্যাবাউট mediums so ইয়াতে ভাব আমাৰ সেলটো আছে suppose this is the cell this is the nucleus of the cell গম পাইছা this is the cell এতিয়া বাহিৰত কি আছে বাহিৰত তোমাৰ মিডিয়াম 1 ওকে আৰু ভিতৰত কি আছে মিডিয়াম 2 ধৰিব পাৰিছা ইয়েস স্যার সো এতিয়া কি হ'ব বাহিৰত হবা পানীৰ কনসেন্ট্রেশন বেছি আছে ঠিক আছে মানে বাহিৰৰ লিকুইডটো কি হয় ডাইলিউট হয় কনসেন্ট্রেশনটো মানে ভিতৰত থকা মিডিয়ামটো হাইলি কনসেন্ট্রেটেড আৰু বাহিৰতটো ডাইলিউট this is dilute and this is concentrated মানে ইয়াতে ভাবা নিমখ বেছি আছে ইয়াতে মানে পানীৰ হিচাপত নিমখ বেছি আছে ইয়াতে নিমখ কম আছে ওভাৰঅল পানীৰ ভিতৰত পার্সেন্টেজ আছে গম পাইছা নে বুজি পাই আছা ইয়েস স্যার so ভাবা medium 1 is diluted with salt মানে it's a solution which is diluted okay মানে তাতে
যিমান পানী আছে তাৰ হিচাপত ভাবা বাহিৰত 20% সল্ট আছে পাৰ্চেন্ট কৈ আছো দেই 20% সল্ট আছে তাৰমানে পানী বেছি আছে আৰু এটোত ভাবা 70% সল্ট আছে এইখন গম পাইছানে তাৰমানে পানী হিচাপত পানী হ'ব পাৰে পানীৰ বাহিৰত বেছি আছে বা ভিতৰত কম আছে তো ভিতৰত কম থকাৰ কাৰণে সল্টৰ পাৰ্চেন্টেজটো বাঢ়ি গ'ল সো 70% ভাবা বাহিৰত হেৰি আছে তোমাৰ salt আছে so this becomes the medium 2 becomes concentrated and this becomes diluted so hey percentage to মিলাবৰ কাৰণে কি কৰিব লাগে এই percentage to মিলাবৰ কাৰণে পানী বাহিৰৰ পৰা from the diluted medium to the concentrated medium flow কৰিব because এতে পানী কম আছে ন হয় না গম পাইছা হয় স্যার okay so when so it will the cell will gain water মানে কি water will enter by osmosis ঠিক আছে তো এনেকুৱা সলিউশনক কি কোৱা হয় এনেকুৱা সলিউশনক কোৱা হয় hypotonic solution ঠিক আছে so hypotonic solution আমি ক'ব পাৰো যে when water is gained by the cell from the dilute medium outside so এটা hypotonic solution কোনটো হয় hypotonic solution হল এই বাহিৰত থকা solution ঠিক আছে এই যে solution of sugar or salt কৈছিল ন so বাহিৰত so বাহিৰৰ solution টো কি হয় the outside medium then the outside medium is called hypotonic solution গম পাইছা নে okay yes sir obvious reason না তোমার বাহিৰত 20% salt আবার 20% salt হলে কি হবে তোমার 80% water হ'ব হয় না আর ভিতৰত কি আছে 70% salt 30% water হয় না so to make the concentration lower মানে ভিতৰৰ concentration balance কৰা বাহিৰৰ লগত balance কৰাৰ কাৰণে কি হ'ব পানীটো যেতিয়া ভিতৰত আহি যাব it will balance it হয় না গম পাইছা awesome so this is called hypotonic solution when the outside medium is dilute and water flows into the cell so sir what কোৱা স্যার মই ফোন দি স্যার মই আকৌ এবাৰ জইন কৰি আহিছো স্যাৰ মানে মই লেপটপত স্যাৰ অকণমান দিগদাৰ পাইছো স্যাৰ কৰা দেখা পাইছা স্যার পাইছো ফোন দিয়ে তো কৰিব পৰা ক্লাছ মতে টাইপ চাইপ কৰাৰ কাম নাথাকে ন স্যার মানে স্ক্ৰীণখন স্যাৰ অকণ সৰু হৈ যায় যে সেইকাৰণে স্যাৰ মোবাইলত ইমানো সৰু হৈ যায় নেকি মইতো ভালে ডাঙৰকে লিখো ন বেছি সৰু হৈ যায় নেকি স্যার বেছি সৰু নহয় বুজি পালেই হ'ল এনেতো নোটছ পিছত পায়ে যোৱা চাই ল'বা হয় স্যার তো তুমি দেখোন আগত টেবলেটত ক্লাছ কৰিছিলা স্যাৰ মাজে মাজে স্যাৰ চেঞ্জ কৰি থাকো যোনটো ষ্টেবল হয় সেইটো ইউজ কৰিবা আল্টিমেটলি চব বুজাটো দিয়ে কথা বাকী যি লিখাই আছো তো এনেই গম পোৱা ন মই কি লিখি আছো সৰু সৰু হ'লেও অলপ গম পাবা পিছত নোটছ পায়ে যাবা অসুবিধা নাই so next is isotonic solution hypotonic মই এটা বস্তু পঢ়াও নাই ইয়াতে বুকত দিছে যে ওয়াটার মলিকিউলস বোৰ ফ্ৰীলি মুভ কৰিব পাৰে ঠিক আছে যেতিয়া আমাৰ ওয়াটাৰৰ কাৰণে ফ্ৰী পাছ আছে মানে for our plasma membrane ওয়াটাৰৰ কাৰণে ফ্ৰী পাছ আছে মানে ভিতৰত আহিবও পাৰে বাহিৰত ওলাবও পাৰে গম পাইছা মানে both direction
বাইডাইৰেকশ্যনেল ফ্লো এনেবল কৰা আছে। এতিয়া কথাটো হ'ল যেতিয়া পানীটো ভিতৰত আহে তেতিয়া কিন্তু তোমাৰ মানে বাহিৰতটো ওলাই ভিতৰত বেছিকে আহে, মানে ইন কেছ অফ হাইপোটনিক সলিউশন বাহিৰত ওলাব, এনেকা নহয় যে হাইপোটনিক সলিউশনত বাহিৰত যদি হাইপোটনিক সলিউশন থাকে ভিতৰত নাহে, সরি বাহিৰত নোলায়, বাহিৰত ওলাব বাট বাহিৰত ভাবাত অলপ পানী যিমান পানী ওলাব তাতকে 3 টাইমস বা 2 টাইমস বেছি পানী ভিতৰত সোমাব। সো ওভাৰঅল যদি চাব যাও নেট ফ্লো ইনৱাৰ্ডছ হৈছে, হয় না? গম পাইছা? ইয়াতে মই লিখিব পাৰো সো when water is gained, সো এটুক আমি কি লিখিব পাৰো, আমি কোন নেট ইনফ্লো। গম পাইছা? নেট ইনফ্লো মানে টোটালি ফ্লো মানে ভিতৰত সোমাই ইনফ্লোজ। ওকে, সো গেইন তো গেইনো হয় লসও হয়, বাট গেইনৰ কোৱান্টিটিটো বেছি, তাত কাৰণে এই গেইনৰ বস্তুতে আমি ফোকাস কৰো। সো এটো কি হয়, সোয়েল আপ হৈ যায়। এই এক্সাম্পলটো তুমি চাইছা যেতিয়া আমি কিশমিশ আছে ন, কিশমিশ গম পোৱা নে? পানীত রাখি দিলে কি হয়ে যায়, রাত্রিপুৱা উঠি ফুলি যায় ন? ফুলি যায়। ড্রাই থাকে, ড্রাই থাকা মানে কি তারে ভেতর পানি নাই, তার কনসেন্ট্রেশনটা বেশি হয়ে আছে, তার সুগার বা সুগারে থাকে সল্ট প্রতিমান থাকে, সুগার কনসেন্ট্রেশনটা বেছিকে আছে, আর বাহিৰত কি হয় পানী হয়। সো বাহিৰত কি হয়, বাহিৰৰ পৰা পানীটো ভিতৰত সোমাই যায়, কিয়? জাস্ট টু ব্যালেন্স আউট দ্য ওয়াটার কনসেন্ট্রেশন। গম পাইছা? সো দ্যাট ইজ এ কেস অফ হাইপোটনিক সলিউশন, হয় না? বাহিৰৰ পানীত কি থাকে, আমাৰ নর্মাল পানীত মিনারেলস থাকে, সো দ্যাট ইজ ওয়াই দ্য মিনারেলস মানে ম্যাক্সিমাম সল্ট পার্টিকলস থাকে। তো সেইবোৰ সল্ট কি হয় মানে ভিতৰত সোমায় না। গম পাইছা? দ্যাট ইজ ওয়াই দ্য ৰেজিন সোয়েলস আপ, ৰেজিন বুলি কয় ইংলিছত। গম পোৱা নে? So that is a case of hypotonic solution. গম পাইছা? So inflow outflow দুটাই হয়, বাট ইনফ্লো আউটফ্লো হোৱাৰ কাৰণে মানে তুমি ক'ব নোৱাৰিবা যে তোমাৰ বেলেগ বেলেগ হৈ আছে। ইনফ্লো হ'ব আউটফ্লো হ'ব, বাট ইনফ্লোটো যেতিয়া বেছিকে হয় as compared to outflow, so then only we can say there is a net gain in water by the cell. So that is the situation where the outside medium is hypotonic solution. Clear আছে? বুজি পাইছা hypotonic solution? So next is isotonic solution. Isotonic to কি হয়, balanced, equal. So আমি এটা ক'ব পাৰো বাহিৰত তোমাৰ ভাবা আছে সেম কনসেন্ট্রেশন, ঠিক আছে? সো এইটো আমাৰ কি হয়, নিউক্লিয়াসটো হয় সেলৰ। এটা বাহিৰত ভাবা তোমাৰ 50% ওয়াটার 50% সল্ট। সিমিলারলি ভিতৰতো কি হ'ব, ভিতৰটোতো সেম, ভিতৰত সেম, দিস ইজ মিডিয়াম 2, মানে আগৰ যেনটো মিডিয়াম 2 আছিল, মিডিয়াম 2 মাত্ৰ আছিল, এন্ড দিস ইজ মিডিয়াম 1, এইটো কি হয় মিডিয়াম 1। ওকে, দিস ইজ দ্য মিডিয়াম 1। মিডিয়াম 1 তো কি হয় 50% ওয়াটার 50% সল্ট, তো এই কনসেন্ট্রেশনটো সেম হৈ আছে ন বাহিৰৰ আৰু ভিতৰত। সো ইজ দেয়ার এনি নিড for water to flow into the for a net movement of water? আছে জানো? No sir. So in isotonic solution তো আমি কি ক'ব পাৰো, when there is no net movement of water in or out of the cell, then the outside medium
গম পাইছা? sir. তো ইকুয়াল কনসেন্ট্রেশন থাকে। সো আমি কব পাৰো this is because so এটা আমি লিখিব পাৰো there is no net movement of water because the concentration inside and outside the cell are same. Okay, গম পাইছা? Yes, sir. So that is isotonic solution. And the third one is hypertonic solution. A hypertonic to exactly opposite of hypotonic solution. For example, তোমাক যদি কওঁ মই তোমাৰ এই যে ৰেজিনটো ফুলি গৈছিলে সেই ৰেজিনটোক ভাবা মই এটা বেলেগ এটা সলিউশনত ৰাখিছো য'ত মানে ৱাটাৰৰ কনসেন্ট্ৰেশনটো কম অলপ ড্ৰাই টাইপৰ এটা ভাবা লিকুইডত বা এটা সেমি সলিড টাইপৰ এটা মেটেৰিয়েলত ৰাখিছো গম পাইছা সো এটা কি হ'ব আফটাৰ 1 or 2 days যদি তুমি এনে ৰাখি দিয়া এনে ৰাখি দিলে কি হ'ব পানীখিনি বাহিৰত ওলাই আহিব কেলে বাহিৰত ওলাই আহিব বিকজ তোমাৰ বাহিৰত ৱাটাৰৰ কনসেন্ট্ৰেশন কম আছে আৰু ভিতৰত বেছি আছে সো সেই কাৰণে কি হ'ব পানীখিনি বাহিৰত ওলাই আহিব দ্যাট ইজ দ্য কেছ অফ হাইপাৰটনিক সলিউশন তো বাহিৰৰ মিডিয়ামটো কি হ'ব পাৰো আমি যে ইট ডাজ নট কন্টেইন এনাফ এমাউন্ট অফ সল্ট অর দ্যাট ইট ইজ নট প্ৰপাৰলি ডাইলুটেড ঠিক আছে সো সেই কাৰণে ৱাটাৰৰ এমাউন্টটো কম থকাৰ কাৰণে ৱাটাৰটো বাহিৰত ওলাই আহিব গম পাইছানে সো দ্যাট ইজ কল্ড হাইপাৰটনিক সলিউশন so আমি কব পাৰো when there is a net outward flow of water মানে ইনওয়ার্ড ফ্লো থাকিবই ইনওয়ার্ডৰ লগত মানে যিমান পানী ভিতৰত সোমাব তাতকে বেছি ওলাই যাব so when there is a net outward flow of water from the cell from inside the cell from inside the cell it is called the medium outside the cell then the medium outside the cell is called a hypertonic solution গম পাইছা তো ভাবা ভিতৰত খিনি কেনেকুৱা আছে এটা তোমাৰ সেল now this is medium 2 that contains ভাবা তোমাৰ 70% water আছে 30% salt আছে বাহিৰত যোনটো মিডিয়াম হয় তেতিয়া ইয়াতে আকৌ সল্টটো বেছি হৈ আছে okay the amount of salt is higher so ইয়াতে ভাবা তোমাৰ 70% salt আছে 30% water আছে so this is medium 1 গম পাইছা so এইকাৰণে কি হ'ব water will flow from inside the cell to outside গম পাইছা just to balance it মানে equilibrium maintain কৰা গম পাইছা তাৰ মানে এটুক আমি কম outside medium is concentrated now
और medium 2 is dilute. Go buddy. Yes, sir. Okay. So dilute medium पड़ा. So outside medium 2. কথা আমি outside medium 2 কো ভিতৰৰ medium 2 কি কম ভিতৰৰ medium 2 cytoplasm. So বাহিৰৰ medium 2 এ আমি এইবোৰ নাম দিও মানে hypertonic solution, isotonic solution আৰু hypertonic solution. So hypertonic और hypertonic solution of main target to কি হয় to attain the state of isotonic solution হয় না বাহিৰৰ যোনটো liquid থাকে ultimately হেতু naturally কি হৈ যায় it becomes an isotonic solution due to that equilibrium attainment হয় না গম পাইছা বুজি পাইছা Yes, sir. এতিয়া ডাউট আছে কিবা ইয়াতে Sir, নাই. ডাউট নাই নে বুজি পোৱা নাই Sir? ডাউট নাই নে বুজি পোৱা নাই Sir, নহয়, sir. Doubt নাই. Sir, doubt বুজি পাইছো. সেইটো চাবা এইটো এক্সামত আহিব পাৰে what is the difference between hypertonic solution isotonic solution and hypertonic ঠিক আছে এইটো পঢ়িবা গম পাইছা সো আলটিমেটলি আমি কি গম পাও যে ওয়াটার সেল মেমব্রেন দি বোথ ডাইরেকশনত ট্রাভেল কৰিব পাৰে বিকজ আমি চালো যে হাইপোটনিকত কি হয় আউটসাইড টু ইনসাইড যায় আৰু হাইপাৰটনিকত কি হয় হাইপাৰটনিকত inside to outside যায় so water can flow from inside as well as outside so যেতিয়া পানী সেলৰ ভিতৰৰ পৰা বাহিৰত ওলাই যায় the cell shrinks হয় না কি হৈ যায় তাৰ সাইজটো সৰু হৈ যায় মানে আৰু যেতিয়া এটো আমি ক'ব পাৰো যাতে এটা ডিফারেন্স মই লিখিছিলো আমি চাওঁচোন আছে না নাই as far as I remember লিখাইছিলো আমি চাই লওঁ দেখাইছিলো এইটো মই সিম্পল এটা হেৰি দেখাই দিম এটা ডিফারেন্স বিটুইন লিখিব পাৰিব সো last one কৰিব ন So number 1 is medium outside the cell is dilute and medium inside the cell is बजा medium outside the cell so medium outside the cell is dilute and medium outside the cell is concentrated medium outside the cell is of the same concentration
as that inside the cell. ইয়াতে আমি লিখো medium outside the cell is concentrated, है হয় স্যার। and by concentrated I do not mean concentration of water, I mean the concentration of the solution, মানে তাতে নিমখ কিমান আছে বা চেনি কিমান আছে, হয়নে? যেনেকৈ আমি নিমখ যদি মিলাই থাকো পানীৰ লগত, we say that it is becoming more and more concentrated, হয় না? এরকম আমি পানীটো কাউন্ট কৰো নেকি? নাই, আমি নিমখটো কিমান আছে এইটোহে চাম, গম পাইছা? ধৰিব পাৰিছা? So medium outside the cell is concentrated and medium inside the cell is dilute, হয় না? আর যেতিয়া কিবা বস্তু ডাইলিউট থাকিব তার মানে ভাবিবা তাতে পানী বেছিকে আছে। ওকে, নাম্বার 2 সেকেন্ড পয়েন্ট কি হবে? net flow of water inside the cell, হয় না? কব পারি inside the cell into the cell, ধৰিব পাৰিছা? আৰু থার্ড পয়েন্ট ইয়াৰে সেকেন্ড পয়েন্টটো কি হ'ব? net flow of water out of the cell, হয় না? গম পাইছা? ইয়েস স্যার। নাম্বার 3 থার্ড পয়েন্ট, সো ইয়াতে এটা বস্তু আছে তোমাৰ কি? সো নেট ফ্লো হলে কি কব পাৰিম এটা? cell gains water and swells up, কব পাৰি? cell does not gain or lose water, so the size of the cell remains the same, মানে? হয় স্যার। what about the hypertonic one? hypertonic কি হয় এটাকে আমি কব পাৰো যে The cell will shrink or the lose. cell loses water and thus It will shrink. and shrinks, গম পাইছা? so these are the three differences, বুজিব পাৰিছা এতিয়া ডিফাৰেন্স খিনি দিয়াৰ পিছত? হয় স্যার। সেইটো পঢ়িবা এনেকে, কেতিয়াবা এক্সামত দি দিব পাৰে ডিফাৰেন্সিয়েট, তেতিয়া যাতে এনেকুৱা লিখিব পাৰে। ওকে, বুজিব পাৰিছা? so this was the plasma membrane এই এনেকুৱাকে আমাৰ gases exchange তাৰপিছত liquid exchange এনেকুৱাকে হ'ব। ওকে, so ইয়াতে কিছুমান এক্সাম্পল দিছে, এগতো হয় অসমোসিস, তুমি বাহিৰত যদি এসিড ৰাখি দিয়া শেলটো গুচি যায়, তো সেইখিনি তুমি যদি পিওর ওয়াটাৰৰ ভিতৰত ৰাখা, বিকজ এগ ইজ এ সিঙ্গল সেল, গম পোৱা নাই? নর্মাল যদি এগটো আছে যেতিয়ালৈকে সেই অর্গানিজমটো ডেভেলপ কৰা ষ্টাৰ্ট নকৰে, ইটস এ সিঙ্গল সেল।
সো আমি যোনটো এগ খাওঁ দ্যাট ইজ আনফাৰ্টিলাইজড এগ, মানে এই মুৰ্গীৰ কণীটো যোনটো খাওঁ দ্যাট ইজ আনফাৰ্টিলাইজড এগ, গম পোৱা নে? হয় স্যার। সো দ্যাট ইজ একচুৱেলি এ ছিংগল চেল। সো তাৰে ভিতৰতো তোমাৰ অসমোচিছ হ'ব, আৰু অসমোচিছৰ কাৰণে যেন জি আই মানে লিভিং চেল হ'ব লাগিব কথা নাই, ইট কেন বি এ ডেড চেল এজ ৱেল। সো আমি যোনটো কণী খাওঁ দ্যাট ইজ একচুৱেলি এন আনফাৰ্টিলাইজড ডেড চেল, গম পাইছা? হয় স্যার। সো এই সেম এক্সাম্পলটো তুমি এগ আৰু ৱাটাৰ দিও কৰিব পাৰা। এগৰ যোনটো ভিতৰৰ চেলটো থাকে, বাহিৰৰ চেলটো গুচাবৰ কাৰণে তুমি HCl দি তুমি ডিপ কৰি ৰাখিলে সেইটো ডিজলভ হৈ যাব। বাহিৰৰ চেলত কি থাকে, কেলছিয়াম কাৰ্বনেট থাকে, HCl ৰ লগত কণ্টেক্টত আহিলে এইটো কি হয়, মানে মিক্স হৈ যায় এচিডৰ লগত, আৰু ভিতৰত কি থাকি যায়, তোমাৰ ভিতৰত একচুৱেল চেলটো পাই যাবে। Okay. Similarly, experiment can be also be done with resins, dried resins or apricots, হয় না? তুমি তাতে চেনি পানী বা নিমখীয়া পানীৰ ভিতৰত তুমি ডিপ কৰি যাতে কি হ'ব, you can see the absorption and release of water. Okay. তো তাতে শ্ৰিংকো কৰাব পাৰা তুমি, কি জানি সাইজো বঢ়াব পাৰা। সো এনেকুৱাকে তুমি চাব পাৰা। ওকে, তো অসমোচিছ আৰু অকল হেৰি নৰ্মাল চেলছতে নহয়, ইউনিচেলুলাৰ অৰ্গানিজমছতো হয়। ফ্ৰেছ প্লান্ট চেলছ, ফ্ৰেছ মানে ৱাটাৰত থকা প্লান্ট চেলছ বা ইউনিচেলুলাৰ ফ্ৰেছ ৱাটাৰ অৰ্গানিজম, দে অলছো টেণ্ড টু গেইন ৱাটাৰ থ্ৰু অসমোচিছ। বিকজ বাহিৰত ইমান পানী থাকে, ইমান পানী ল'লে কেনেকৈ হ'ব, বেলেঞ্চ হ'ব লাগিব ন বস্তুটো। ইমান পানী সোমালে দেখোন চেলটো ফাটিয়ে যাব, হয়নে? গম পাইছানে? হয় স্যার। ভাবা এমিবা এটা আছে তোমাৰ হেৰিৰ ভিতৰত, এটা পণ্ডত আছে। পণ্ডতটো ইমান পানী, এমিবাটোৰ পানী নালাগে জানো? পানী লাগিব। এতিয়া সি কি কৰিব, এমিবা উইল এবজৰ্ব ৱাটাৰ ফ্ৰম ইটছ চাৰাউণ্ডিঙত ইমান পানী আছে, থ্ৰু দ্য প্ৰচেছ অফ অসমোচিছ। অসমোচিছ যেতিয়ালৈকে বেলেঞ্চ নহয় তেতিয়ালৈকে পানী আহি থাকিব। যেতিয়াই বেলেঞ্চ হৈ যাব, ইকুইলিব্ৰিয়াম ষ্টেটটো পাই যাব, তেতিয়া কি হ'ব, পানী ফ্ল'টো বন্ধ হৈ যাব। That will also allow the amoeba cell to not burst by the excess inflow of water. গম পাইছা? হয় স্যার। So diffusion আমি চালো, diffusion by osmosis. Osmosis is also a kind of diffusion. Just is for liquid, ঠিক আছে? মানে liquid through a semi permeable membrane তাকে osmosis কোৱা হয়। That is also a kind of diffusion, special type of diffusion. So diffusion তো আমি চালো যে gases or water or আৰু similar kinds of solids also এইবোৰৰ কাৰণে important। মানে এই চেলৰ মাজত যিমান আমি হেৰি কৰো, নিউট্ৰিশ্যন চোৱা বা হেৰি বেলেগ বেলেগ বস্তু চোৱা, those molecules have to come inside, and some waste molecules and some undesirable molecules which are not required by the cell needs to go out of the cell. So all these things happen through the use of diffusion. So a diffusion হোৱাৰ কাৰণে কি হয়, does not require energy. গম পাইছা? মানে most of the diffusion does not require energy, but কিছুমান হেৰিত এনাৰ্জি দৰকাৰ পৰে। গম পাইছা? এনেকৈ ইয়াতে লিখিছে ডিফিউজনত কি হয়, ইন এডিশ্যন টু দ্য চেলছ অলছো এপটন নিউট্ৰিশ্যন। নিউট্ৰিশ্যন যোনটো হয়, নিউট্ৰিশ্যন মানে কি, নিউট্ৰিয়েণ্টছবোৰ যেন আহে, প্ৰটিন মলিকিউলছ, তাৰপিছত ফেট মলিকিউলছ, এনাৰ্জি মলিকিউল, গ্লুক'জ মলিকিউলছ, সেইবোৰ যেন ব্লাডৰ থ্ৰু দি আহে, সেইবোৰ কিন্তু অলপ বেলেগ টাইপৰ। ৱাটাৰ আৰু গেছৰ কাৰণে এনাৰ্জি নালাগে, বাট সেইবোৰৰ কাৰণে অলপ হ'লেও এনাৰ্জি দৰকাৰ পৰে, বিকজ ইটছ এ ডিফাৰেণ্ট কাইণ্ড অফ মেটেৰিয়েল, হয় নে? গম পাইছা? চ' ফুল্লি অট'মেটিক নহয়, এইটো ক'ব পাৰো তোমাৰ অলপ মেনুৱেল এফাৰ্ট লাগে তাতে। গম পাইছা? হয় স্যার। চ' ডিফিউজনৰ কাৰণে মানে গেছেছ আৰু ৱাটাৰৰ কাৰণে ন' প্ৰব্লেম, মানে অট'মেটিক হৈ যায়, এইটোৰ কাৰণে একো এনাৰ্জি ৱেষ্ট কৰিব নালাগে চেলত। বাট ফৰ এবজৰ্বিং দ্য তোমাৰ নিউট্ৰিয়েণ্টছ বা excreting the waste products from inside the cell, so those kinds of things require energy. Okay, so plasma membrane কি থাকে? Plasma membrane
ফ্লেক্সিবল হয়, বিৰাট ফ্লেক্সিবল হয়। ইভেন আমাৰ চেলৰ প্লাজমা মেমব্ৰেনটো ফ্লেক্সিবল হয়। চাইছিলা ন সেই তোমাৰ অনিয়ন চেলৰ যোনটো ডায়াগ্ৰাম দেখাইছিলো যোৱাকালি, পিলৰ আণ্ডাৰত যোনটো দেখাইছিলো, এই বাউণ্ডাৰীজবোৰ বেলেগ বেলেগ শ্বেপৰ আছিলে, হয়নে? দেখা পাইছানে ন? এটা আন এটাৰ লগত পুৰা টাইটলি জইন কৰা আছে, দেখা পাইছিলা? হয় স্যাৰ। চ' সেই যে আমি দেখা পাইছিলো, একচুৱেলি অনিয়ন চেলৰ চবকেইটা অনিয়ন চেলৰ শ্বেপটো ছেইম হয়, বাট কিছুমান কি হৈছে বেলেগ এটা চেলৰ প্ৰেছাৰত আহি তাৰ বাউণ্ডাৰী শ্বেপটো বেলেগ হৈ গৈছে। And this is only because that the plasma membrane is flexible. Here it is made up of organic molecules called lipids and proteins. ঠিক আছে? So ইয়াতে আমি লিখিব পাৰো যে এইটো পইণ্ট হয়। So we can say the plasma membrane is flexible because it is made up of molecules of proteins and lipids. Okay. গম পাইছা? ঠিক আছে? হয় স্যার। So ইয়াতে আমি এটা বস্তু লিখিব পাৰো, this flexibility is মানে মাল্টিসেল অর্গানিজমৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়, বাট ইট ইজ ভেৰি এসেনশিয়েল for survival of most unicellular organisms. মানে আমাৰ যোনটো হেৰি হয়, মানে আমাৰ বডিত সেল মেমব্ৰেনটো ফ্লেক্সিবল নাথাকিলেও হয়, চলিলে হয়, ঠিক আছে? বাট ইউনিচেল অর্গানিজমত কি থাকে, এটাই সেল থাকে, so that cell has to change its shape for different kinds of purposes. For example, in amoeba the flexibility of the plasma membrane allows it to form pseudopodia, মানে না pseudopodia মানে false field, which helps it to absorb food from surroundings, মানে গম পাইছা? ওকে, কাব্যে গম পাইছা? ইয়েস স্যার। সো এইটো বৰে বিৰাট এসেনশিয়েল হয়, মানে নট ফৰ, তো এইটোক এটা প্ৰচেছ বুলি কয়, এইটোক কয় এণ্ডোসাইটোচিছ, হয় না? সো এক্সটাৰ্নেল এনভাইৰনমেণ্টৰ পৰা এই গোটেই বস্তুটোক কি বুলি কোৱা হয়? দিছ ইজ কল্ড এন্ডোসাইটোসিস। cytosis. Okay, it's called endocytosis. এনেকাকে লিখিলে বুজিয়ে নাপাব। This is called endocytosis. Okay. মানে এটা ইউনিচেলুলাৰ অৰ্গানিজম যেনেকৈ নিজৰ বাহিৰৰ এনভাইৰনমেণ্টৰ এক্সটাৰ্নেল এনভাইৰনমেণ্টৰ যেনেকৈ খোৱা এবজৰ্ব কৰে, সেইটো কোৱা হয় এণ্ডোসাইটোচিছ। আমাৰ বডিটো ক'ব পাৰে যে এটা ফৰ্ম অফ এণ্ডোসাইটোচিছ হৈ পেলাই এই বাহিৰৰ পৰা আমি মলিকুলছবোৰ লওঁ ন, নিউট্ৰিয়েণ্ট মলিকুলছবোৰ,
বাট সেইটোৰ কাৰণে কিন্তু ফ্লেক্সিবিলিটি দৰকাৰ নাই, ফ্লেক্সিবিলিটি ইমান ইম্পৰ্টেণ্ট নহয়। বাট ফৰ দ্য ইউনিচেলুলাৰ অৰ্গেনিজম, মষ্ট ইউনিচেলুলাৰ অৰ্গেনিজম এণ্ডোচাইটোজ নহ'লে হয় যদি সেই ফ্লেক্সিবিলিটি নাথাকে। গম পাইছা? গম পাইছা? Yes, sir. এতিয়া মই আজি এইটো লাষ্ট টপিক পঢ়াম, কালি মই নিউক্লিয়াছ পঢ়াম। Cell wall. Okay, so what is the difference between cell membrane and cell wall? Obviously, cell membrane to common, সব cell থাকিব। গম পাইছা? হয়, sir. Only available in plants. To be specific, plant cells having chlorophyll. Plant cells of plants having chlorophyll. গম পাইছা? মানে যিকেইটা প্লেণ্টছৰ ফটোচিনথেসিস হয়, বিকজ তুমি চোৱা কিছুমান প্লেণ্টছ আছে such as তোমাৰ কি বুলি কয় কাৰ্নিভোৰাছ প্লেণ্টছ, ইনসেক্টিভোরাস প্লেন্টস কয় ন, এই তোমাৰ পিকচাৰ্ড প্লেন্টছ এণ্ড আছে, সেইবোৰত কিন্তু তোমাৰ নাথাকিব পাৰে, থাকে সেইকেইটা থাকে কিছুমান, কিন্তু প্লেন্ট চেলত নাথাকিবও পাৰে। গম পাইছা? So all those plants which undergo photosynthesis need to have cell wall. এটা cell wall or reason to এটা normal মানুষ বা এটা animal, if you consider animals, যিমানে harsh conditions আহক we are able to move, হয় না? আমি মুভ কৰিব পাৰো না? হ্যাঁ, sir. মুভ কৰিব পাৰো। We can change our positions. We can go to better places in search of better food. Better sources of food য'ত পোৱা যায় আমি তাতে যাব পাৰিম, য'ত climatic conditions better হয় তাতে যাব পাৰিম। But think of plants. From the birth, যেতিয়া এটা plant grow হয় seedৰ পৰা, since that time till the plant dies, it has to stay in that same position, হয় না? ন্যাচাৰেলি কৈছো মই, এনেকা মানে প্লেনটো উঠাই আনি তুমি ঘৰত লগাই দিলা সেইটোৰ কথা কোৱা নাই। ইন জেনাৰেল a plant cannot move on its own, হয় না? হয়, sir. এতিয়া মোক কোৱা যে সেই যে নিজৰ তো এটা নৰ্মাল ভাবা এটা এনিমেল আছে, চ' এনিমেলটো বৰষুণ দিলে ক'ৰবাত আহি সোমাই কোনোবা কেভ বা কোনোবা পাথৰৰ ভিতৰত সোমাই যাব পাৰে। প্লেন্ট cannot do that. বাহিৰত বহুত ৰ'দ আছে, এতিয়া সেই গছৰ ওপৰত পুৰা ৰ'দটো পৰি আছে, that high amount of temperature is falling on that, a high amount of heat is falling on that plant. সেই সেম বস্তু এটা এনিমেলত হলে কি হয়, এনিমেলটো ক'ৰবাত মাটিৰ তলত সোমাই যাব পাৰিলে হয়, বা তোমাৰ কোনোবা হেৰি পাথৰৰ ভিতৰত সোমাই যাব পাৰিলে, ক'ৰবাত বেলেগ ঠাইত গুচি যাব পাৰিলে, শ্বেডৰ ঠাইত, মানে য'ত শ্বেড পৰে, ডাইৰেক্ট ছানলাইটটো নপৰে তাতে সোমাই যাব পাৰে, হয় নে? চ' এটা প্লেণ্টক চব বস্তু হেণ্ডেল কৰিব লাগে। তোমাৰ হাৰ্শ ৱেডাৰ কণ্ডিশ্যনছ, তোমাৰ হাৰ্শ এনভাইৰনমেণ্টেল কণ্ডিশ্যনছ, ৱাটাৰৰ চাফিচিয়েঞ্চি নাই, ক'ৰবাত কেতিয়াবা বেছি ৱাটাৰ আহি যায় ৰেইনফল হ'লে, কেতিয়াবা কম ৱাটাৰ আহি যায়, সদায় ফুড নাপায়। চ' এই বেলেগ বেলেগ কণ্ডিশ্যনছৰ কাৰণে কি হয়, cells of those plants need additional protection than that of animals. বুজিব পাৰিছা? Yes, sir. চ' সেই এক্সট্ৰা প্ৰটেকশ্যনটো কোনে দিয়ে? এই চেল মানে প্লেণ্ট চেলক এক্সট্ৰা প্ৰটেকশ্যন দিয়ে এই চেল ৱাল। চেল ৱালৰ বেলেগ কাম নাই, চেল ৱালৰ কাম হ'ল টু প্ৰভাইড এক্সট্ৰা ৰিজিডিটি এণ্ড টু প্ৰভাইড এক্সট্ৰা ষ্ট্ৰেংথ টু দ্য চেল মেমব্ৰেন অফ দ্য চেল, প্লেণ্ট চেল। গম পাইছা? Yes, sir. It's kind of a support. So plant cell প্লাজমা মেমব্ৰেন থাকিব, কিন্তু প্লাজমা মেমব্ৰেন সব মানে সব চেলত থাকিব, প্লেণ্ট হোক যি হোক, ব্যাকটেরিয়া হোক, ভাইরাস হোক, ভাইরাস বেলেগ বস্তু, প্লেণ্ট হোক, ব্যাকটেরিয়া হোক, মানে মাইক্রো অর্গানিজম হোক, যিকোনো সেল হোক, লিভিং অর্গানিজম,
they need to have plasma membrane, but cell wall is optional for animals, and it is not there as well, obviously. But for plant cells, it is very essential because those plants are exposed to harsh environmental conditions, and they have to sustain all of them. So that is why the cell needs extra protection. So এই প্লাজমা মেম্বাৰৰ বাহিৰত কি থাকে, তো বাহিৰৰ লেয়াৰত থাকে। তুমি ক'ব পাবা চেৰত এটা প্লান্ট সেল এনেকুৱা হয়, এইটো হয় তোমাৰ ভাবা সেল ওয়ালটো এইটো হয়, যি সেল মেমব্ৰেন, সৰি যি সেল মেমব্ৰেন, আৰু বাহিৰত এটা মোটাকে এটা লেয়াৰ থাকে। গম পাইছানে? Okay, so this is what we Yes, call sir. cell wall. So ভিতৰৰ সেল মেমব্ৰেনটোৰ এক্সট্ৰা প্ৰটেকশ্যন দি আছে। মানে থাকে না, আমি মোবাইলত কি কৰোঁ, মোবাইলত এটা ডাঙৰ এটা হাৰ্ড টাইপৰ এটা কাভাৰ লগাই দিওঁ যাতে ফোনৰ বাহিৰৰ সেইটো ডেমেজ নহয়, হয় না? So it is kind of like that, হয় না? হয়, sir. So এইটো মেইনলি কি আছে, this is mainly composed of what we call cellulose. কিহেদি বনোৱা থাকে? Cellulose দি বনোৱা। And what is cellulose? Cellulose is a pigment. Okay, so cellulose is a strong complex substance that provides structural strength to plant. ঠিক আছে, এটা তুমি এটা ক'ব পাৰা টিস্যু মেটেৰিয়েল হয়, প্লান্টৰ এটা টিস্যু মেটেৰিয়েল হয়, এইটো চেলুলোজ বুলি কোৱা হয়। এই সেম চেলুলোজটো না কিহত ইউজ কৰে, এই ইৰেজাৰ ইউজ কৰোঁ আমি, ইৰেজাৰ বা ৰাবাৰ প্ৰডাক্ট য'ত ইউজ কৰোঁ, এই ৰাবাৰটো একচুৱেলি ইজ চেলুলোজ। গম পোৱা নে? Sir, rubber cellulose. Yes, rubber is cellulose. Okay, গম নাপাওঁ। Rubber plantত যোনটো বাহিৰৰ এটা লেয়াৰ থাকে, so that white color liquid that comes out, that liquid is actually present inside the cell walls of those rubber plant cells. গম পাইছা? Yes, sir. So সেইটো sir. So ৰাবাৰটো ভাবা কিমান টান হৈ যায়, হয় না? So as মানে ডাঙৰ ডাঙৰ প্লান্টছত কি হয়, ডাঙৰ ডাঙৰ যোনবিলাক এই মস্ত মস্ত ডাঙৰ প্লান্ট থাকে, তাতে চাবা বাৰ্কবোৰ বহুত ষ্ট্ৰং থাকে, আৰু বাৰ্কটো কাটিলে চাবা একদম মানে চাফা বা এটা অলমষ্ট হোৱাইট কালাৰৰ এটা, মানে হোৱাইট নহয়, একদম ব্ৰাউন কালাৰৰ এটা বা গ্ৰীণ কালাৰৰ এটা তুমি ভিতৰৰ কোটিংটো, হয় না? আৰু বাহিৰতটো কেনেকুৱা থাকে, কলা চলা থাকে। চ' সেইবোৰ কি হয়, দোজ আৰ ডেড চেলছ। ত' এই ডেড চেলছবোৰতো কি থাকে, দে আৰ মেড আপ অফ চেলুলোজ, হয় না? তো এটা এটা প্লান্ট সেল মৰি যায়, তেতিয়া কি হয়, বাহিৰৰ চেলুলোজটো ষ্ট্ৰং হৈ ষ্টিফ হৈ যায়। গম পাইছানে? চ' সেই বস্তুটো তোমাৰ কি কৰে, বাহিৰত যিমান কোটিং থাকে, বাহিৰৰ যোনটো বাৰ্ক থাকে, বাৰ্ক অফ ট্ৰিজ, those bark of trees contains dead cells. জানিছিলা এইটো? Sir. So bark of dead cells থাকে, so dead cells contain a high amount of তোমার dead cell contains a high amount of মানে fixed cellulose. So সেইকাৰণে কি কৰে, সেই বাহিৰৰ লেয়াৰটোক কি কৰে, ভিতৰৰ লেয়াৰটোক, ভিতৰৰ ফ্ৰেছ যোনটো চেলছবোৰ আছে সেইটোক প্ৰটেক্ট কৰে। অলছ ইণ্টাৰনেল চেলছবোৰত কি থাকে, চেল ৱাল ফৰ ফাৰ্ডাৰ প্ৰটেকশ্যন। এতিয়া এটা লিভিং সেল কি কৰিব পাৰে, লিভিং সেলে লুজ কৰিব পাৰে, ৱাটাৰ লুজ কৰিব পাৰে বা ৱাটাৰ গেইন কৰিব পাৰে থ্ৰু অসমোসিস, হয় না? So there is a constant amount of shrinkage or contraction. So plant cell কি কৰে, so অসমোসিসৰ কাৰণে কি হ'ব পাৰে, বেছিকে লুজ হৈ যাব পাৰে আৰু মানে ড্যামেজ হৈ যাব পাৰে, হয় না? মানে when a living cell loses water through osmosis, there is a shrinkage or contraction of the cell contents of the cell away from the cell wall. তো cell wallৰ ভিতৰত মানে
কালি accumulate হৈ যাব পাৰে so that accumulation can damage the cell so this phenomenon is called plasmolysis কি বুলি কোৱা হয় plasmolysis plant cellৰ কথা কৈ আছো animal cell নহয় গম পাইছানে হয় স্যার so plasmolysis কাক কয় plasmolysis is the contraction of or shrinkage of cell shrinkage of contents of the cell মানে এই organelles গুলো থাকে organelles of a plant cell due to the loss of water through osmosis গম পাইছা so that is called plasmolysis এটা পঢ়িবা plasmolysis টো important point হয় এটা লিখোৱা নাই because বুকৰ অলৰেডি ডেফিনেশন আছে এটা পঢ়িবা ওকে so plasmolysis so এটো এটা এক্সাম্পল দিছে ইয়াতে কেতিয়াবা চাইছানে হেৰি আমি প্লান্টস কিছুমানত কি কৰিব পাৰো তোমাৰ ক্লোৰোপ্লাস্ট বোৰ বুজাব পাৰো ক্লোৰোপ্লাস্ট গম পোৱা কি হয় স্যার য'ত হেৰি ক্লোৰোফিল থাকে so this is a pigment which contains chlorophyll গম পাইছানে ক্লোৰোফিল তো পিগমেন্ট হয় ক্লোৰোপ্লাস্ট তো একচুয়ালি প্লাস্টিড বুলি কয় প্লাস্টিড আর ক'ব পাৰা যে small units inside which those chlorophyll liquid is there okay সৰু সৰু প্যাকেট ক'ব পাৰা গম পাইছা yes sir so plasmolysis যেতিয়া হয় তো এটো যে আমি চাও so ক্লোৰোফিলৰ কাৰণে কি হয় এই গ্ৰীন কালাৰটো আহে প্লান্টছ অফ এন্ড লিভছ অফ so আমি যদি স্ট্ৰং সল্ট সলিউশন বা সুগার সলিউশনৰ টেক কৰি ৰাখো so হেতু কি হ'ব বাহিৰৰ সলিউশনটো কনসেন্ট্ৰেচনটো বহুত বেছি হৈ যাব so ভিতৰৰ পৰা পানী ওলাই যাব পাৰে গম পাইছানে দাদা দিছে ইয়াতে সিমিলারলি যদি রেওলিস যদি সোয়া রেওলিস মই দেখাও কেনেকুৱা হয় এটো হয় রেওলিস দেখিছা না কেতিয়াবা এনেকুৱাকে থাকে স্যার দেখিছো সো এইবোৰ প্ল্যান্টত কি থাকে দুটা পার্ট থাকে তলত চাবা পার্পল কালার হয় ওপৰত গ্ৰীন কালার গ্ৰীন কালারটো গোটেটো নহয় ওপৰত হোয়াইট কালারও থাকে গ্ৰীন কালারও থাকে সো অকল গ্ৰীন কালার পোর্শনটোতে কি থাকে তোমাৰ ক্লোরোফিল ক্লোরোপ্লাস্ট বোৰ থাকে হোয়াইট কালার পোর্শনত না থাকে হোয়াইট কালার পার্পল কালার পোর্শনত না থাকে গম পাইছানে সো সেইখনো যদি আমি চাও তাতেও চাব পাৰিম যে প্লাজমোলাইসিস হয় বাট কোনখিনি সেকশনত হয় অকল সেই গ্ৰীন কালার সেকশনটো গম পাইছানে হয় স্যার সো ইয়াতে যিবোৰ মানে হোয়াইট কালার পোর্শন থাকে সেইবোৰ একচুয়ালি কি হয় ডেড সেলস if you actually see so ইয়াতে কিছুমান দিছে থাকে রিও সেলবোৰ যদি অবজার্ভ কৰা these are the stomata obviously আৰু ইয়াতে কিছুমান চাব হোয়াইট কালাৰৰ পোর্শন আছে হয় না এই গ্ৰীন কালাৰৰ পোর্শনবোৰ চাই আছা না actually those contain chlorophyll বাকি পিঙ্ক কালাৰৰ পার্ট খিনি কিন্তু ক্লোরোফিল নাই থাকিলেও বহুত কম এমাউন্টত প্ৰপাৰ এমাউন্টত নাই সো সেইখিনি সেকশনত কি হয় তোমাৰ শ্রিঙ্কেজ হ'ব নোৱাৰে ইউজুয়ালি নহয় ঠিক আছে গম পাইছা হয় স্যার সো এই দুটা এক্সপেরিমেন্ট পঢ়িবা এইখিনি এক্সপেরিমেন্ট পঢ়িলে গম পাবা যে লিভিং সেলস আর এবল টু absorb water by osmosis and not the dead cells একো কৰিব নোৱাৰে but plants বহুত amount of dead cells থাকে why because dead cells provide support কৈছিলো তোমাক অলপ আগত যেনেকা ডাঙৰ ডাঙৰ ট্ৰিজত dead cells support provide কৰে similar support is also provide inside the leaves as well leaves হয় cell stem হয় branches হয় ঠিক আছে তুমি এটা গ্ৰীন কালাৰৰ ব্ৰাঞ্চ চাই আছা তাতেও কিন্তু তোমাৰ ডেড সেলস আছে we cannot see it directly but hey green color pigments cells বোৰৰ মাজত কি হয় there are numerous amounts of cells which lie in between the living cells dead cells বহুত amount of থাকে so that the plant receives মানে strong মানে strength গম পাইছা এটা সেল মানে তুমি প্লান্ট সেল এটা টেকটিক হয় বলবো চাইছা না কেতিয়াবা ব্ৰাঞ্চৰ ওপৰত ব্ৰাউন কালাৰৰ পাৰ্টিকলছ থাকে ডটছ থাকে দেখা পাইছা অলপ ওপৰৰ কভাৰটো অলপ ৰাফ টাইপ হয় দেখা পাইছানে
sir. সো সেইবোৰ একচুৱেলি ডেড চেলছ দি বনোৱা থাকে। তো দেখাত গ্ৰীনে লাগে দূৰৰ পৰা, বাট ওচৰত গৈ একদম মাইনৰলি চালে তুমি গম পাবা যে দোজ আৰ নট গ্ৰীন, একচুৱেলি দে আৰ ব্ৰাউন। অ'কে, এই ব্ৰাউনৰ ভিতৰত তুমি চাব পাৰিবা গ্ৰীন গ্ৰীন কালাৰৰ বস্তু। তো গ্ৰীন কালাৰৰ বস্তুটোৰ ভিতৰত থাকে ব্ৰাঞ্চেছবোৰ। চ' এই বস্তুটো আমি কি ক'ব পাৰো যে চেল ৱাল। তো চেল ৱাল কি কৰে? চেল ৱাল গম পাইছা? আৰু এটা পাৰ্পাছ হয় চেল ৱালৰ। চেল ৱাল also helps the plant cell গম পাইছা? এইটো অসমোচিছ বুলি কয়। এই প্ৰপাৰ্টিটো কি বুলি কয়? এইটো প্ৰপাৰ্টি কয় প্লাজমোলাইচিছ। হয় নে নাই? এইটো কি বুলি কয়? Plasmolysis. প্লাজমোলাইচিছ। ডেমেজ হ'ব নিদিয়ে। গম পাইছা? মানে যোনটো শ্বেপ হয়, শ্বেপটো এটা ৰিজিড শ্বেপ দি দিয়ে তাকে, যাতে বেছি এমাউণ্টত শ্ৰিংক কৰিব নোৱাৰে। গম পাইছা? Sir. So cell walls permit the cells of plants, fungus থাকে, ব্যাকটেৰিয়া থাকে, কিছুমান গ্ৰীণ ব্যাকটেৰিয়া থাকে, কিছুমান ব্যাকটেৰিয়া পোৱা যায় যোনটো ফটোসিনথেসিস কৰে obviously. So plants, fungi, bacteria allow করে to withstand very dilute hypotonic solution. ঠিক আছে? So very dilute, যদি বেছি dilute hypotonic solution থাকে, বাহিৰৰ পৰা যদি বেছি পানী আহি যায়, so that cell walls allow the plant to survive there. ঠিক আছে? গম পাইছানে? এইটোকে প্লাজমোলাইচিছ বুলি কয়। So in such media the cells tend to take water by osmosis. So obviously hypotonic বেছি dilute হৈ গলে কি হ'ব? ভিতৰৰ মানে কনসেন্ট্রেশনটো ভেরি হাই, বাহিৰত বেছি ডাইলুট। তো বেছি ডাইলুট হলে বেছি ডাইলুট ৰিজনৰ পৰা পানীটো ভিতৰত আহি যাব। তো বেছিকে যদি পানী সোমাই যায় কি হ'ব? সেলটো ফাটি যাব পাৰে ন। So that is why cell walls prevent, so আমি লিখিব পাৰো cell walls prevent plant cells to not burst in a highly dilute, যাক আমি হেৰি কওঁ hypotonic environment, হয়নে? বুঝা?
পাইছা? কিবা কৈ আছিলা নেকি? নাই sir। So cell to swell করে obviously পানি তো কমাবো cell to swell করে but pressure তো কার উপর পড়ে directly membrane উপর না পড়ে cell বলে pressure to handle করবে পারে গম পাইছা so cell wall to কি করে equal amount of pressure তোমার swollen cell to হেৰি কৰি দিয়ে pressure দিয়ে তো সেই কারণে কি করবে বেশি ডাঙর হই না যায় cell membrane to ফাটি না যায় গম পাইছা so that is why plant cells can withstand high amount of greater changes to surrounding medium than animal cells. That is why plant cell of extra একটা shield হিসাবে cell wall to কাম করে so cell membrane হইতে cell wall to important plant গম পাইছা হয় sir। so এইটোৱে আছিলে so এইখিনি পঢ়িবা important plasmolysis to পঢ়িবা কি so that's all for today's class next class ত আমি এই তোমাৰ নিউক্লিয়াছ আৰু সাইটোপ্লাজমটো ডিসকাস কৰিম আৰু অৰ্গানাইজটো ষ্টাৰ্ট কৰিম অৰ্গানাইজবোৰ ইমান টান নহয় মইতো মেইনলি তোমাৰ নোটছ দিয়ে দিছো এইখিনিকে মই আকৌ বুজাই ওকে so বুজিব পাৰিছা চেপ্টাৰটো পঢ়িবা sir। কিবা ডাউট আছে নাই sir। so নোটছখিনি লিখি ল'বা so thank you bye bye good night thank you sir।